এষাৰ ভাষা থাকে নহয়, অস্বস্থমা হত কিন্তু ইতি গজ, তাৰ মানে কাহি পে নিগাহে কাহি পে নিচানা, এষাৰ ভাষা থাকে হিন্দীত হলে। আৰু এষাৰ কথা থাকে, ভ্ৰষ্ট চৰিত্ৰই কেতিয়াও অস্তিত্ব আৰু স্বাভিমান আৰু আত্মসন্মান আৰু মৰম এই অনুভূতিখিনি অসমত ধৰি ৰাখিব নোৱাৰে। কাৰণ জাতীয়তাবাদ ক'ব গ'লে একতাৰ এনাজৰীৰে আমাৰ অসমক বান্ধি লোৱা মানুহজনে হ'ল জুবিন গাৰ্গ। আৰু অসমৰ বিশ্ব প্ৰসিদ্ধ কৰা মানুহজন জুবিন গাৰ্গ। আৰু অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্মক একগোট কৰা মানুহজন হ'ল জুবিন গাৰ্গ। আৰু অসমৰ আজি 195খন কাণ্ট্ৰিয়ে আমাৰ অসমক টুইট কৰিছে, জুবিন গাৰ্গৰ টুইট কৰিছে আৰু চাৰ্চ কৰিছে, কাৰণ এটাই, কাৰণ অসমৰ যিটো স্থান সেইটো শীৰ্ষশ্ৰেষ্ঠ স্থানত অকল জুবিন গাৰ্গে আনিলে। আৰু এই যে জুবিন গাৰ্গে আমাৰ অসমখন যে একতাৰ এনাজৰীৰে হিন্দু মুছলমান খ্ৰীষ্টিয়ান আৰু যিমানবোৰ প্ৰথা আৰু পন্থা শ্ৰেষ্ঠতাৰে আজি সনাতনী ধৰ্ম শ্ৰেষ্ঠ সভ্যতা হিন্দুত্ববাদ, এই হিন্দুত্ববাদক লৈ পেলাই যিমানবোৰ পন্থা আছে মুছলমান খ্ৰীষ্টান সেইবোৰক একতাৰ এনাজৰীৰে যোগ লগালে। আৰু এই যে যোগ লগালে, একতাটো জড়িত যিটো যোগ লগালে, সেই জড়িটোক চেদেলি ভেদেলি কৰিবৰ কাৰণে আজি মুখ্যমন্ত্ৰীৰ ভাষ্য যে তেওঁলোকে হিন্দু মাইকীয়ে 3টা ল'ৰা ছোৱালী জন্ম দিব লাগে কিন্তু মুছলমানে এটাও দিব নালাগে। কাৰণটো এটাই, তেওঁ গম পালে যে অসমৰ এনাজৰীক আজি এষাৰ কথা, যিষাৰ আজি সমাধিস্থল আজি জুবিন গাৰ্গৰ, সেই সমাধিস্থল মন্দিৰ হৈ থকা নাই, কিন্তু সেই সমাধিস্থল হলগৈ আজি এটা পুণ্য স্থান, মানে পুণ্য আত্মাৰ বাসস্থান। আজি এই যে প্ৰাণ কেন্দ্ৰ আজি অসমৰ যিটো স্বাভিমান, জুবিন গাৰ্গে অসমৰ প্ৰতিটো জাতিক একতাৰে এনাজৰীত যোগ লগাই আজি 3,70,00,000 আজি এই বিজেপি গভৰ্ণমেণ্টে হওক কংগ্ৰেছে হওক আৰু কিবা গভৰ্ণমেণ্টে হওক, তেওঁলোকে বাৰু এই যেতিয়া ভোট জিতে তেওঁলোকে পূৰ্ণ সপক্ষে ভোট জিতে জানো, পূৰ্ণ সমৰ্থন পায় জানো? নাপায়। কাৰণ তাৰ মাজতো ভোটৰ ভেদভাৱ থাকে। কিন্তু এই 3,70,00,000 মানুহ যে আজি যোগ হল, কিয় হল? অকল এটাই কাৰণ, সেইটো হল জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গে এই যে 40,000 গান গাইছিলে আৰু 40টা অন্য ভাষাত গান গাইছিলে, অকল তেওঁৰ কাৰণে তেওঁ লিজেণ্ড নহয়। তেওঁ লিজেণ্ড হোৱাৰ কাৰণ আছিল প্ৰকৃতি প্ৰেমী, তেওঁ লিজেণ্ড হোৱাৰ কাৰণ আছিল তেওঁ দিয়াৰ অধিকাৰী আছিলে, লোৱাৰ অধিকাৰী নহয়। আৰু তেওঁ অসমখনক সদায় জাতীয়তাবাদৰ চৰিত্ৰৰে ধৰিছিলে আৰু অসমক সদায় শ্ৰেষ্ঠ স্থানত আনিব বিচাৰিছিলে। তাৰে এটা শ্ৰেষ্ঠ প্ৰমাণ যে তেওঁ মুম্বাইৰ নিচিনা এটা জাগা, তেওঁৰ প্লেটফৰ্ম এটা এৰি পেলাই অসমত আহিছিলে, কিন্তু আজি অসমত থকাৰ পিছত অসমক শীৰ্ষশ্ৰেষ্ঠ স্থানত লৈ গ'লে জুবিন গাৰ্গ। আৰু এইষাৰ কথা আচলতে এই যে ভ্ৰষ্ট ব্ৰাহ্মণ বুলি মই বাৰে বাৰে কওঁ, ব্ৰহ্মজ্ঞান নাথাকিলে ব্ৰাহ্মণ। আমাৰ জাতি 4টা বুলি কয়, আজি ব্ৰাহ্মণ, আজি ক্ষত্ৰিয় আৰু তোমাৰ বণিক আৰু ক্ষুদ্ৰ। কিন্তু ক্ষুদ্ৰ এটাও শ্ৰেষ্ঠ কাম কৰিব পাৰে যদি তেওঁৰ কৰ্ম ভাল থাকে। আৰু জুবিন গাৰ্গে কৰ্ম ভাল কৰিছিল, কাৰণ তেওঁ দিয়াৰ অধিকাৰী আছিলে। আৰু দিয়াৰ অধিকাৰী এওঁলোকে হল লোৱাৰ অধিকাৰী। 2,000 কোটি টকা আমাৰ ঋণ লৈছে অসম চৰকাৰে, কংক্ৰিট আজি ব্ৰিজবোৰ বনাইছে, তেওঁলোকে অন্য বস্তু বনাইছে, কিন্তু সেই এনাজৰীৰে জানো অসমখন শ্ৰেষ্ঠতাৰ স্থানত আনিব পাৰিছে জানো? ইয়াৰ পিছতো যিটো তেওঁলোকে আজি অসমখন ভাঙিব চেষ্টা কৰি আছে, এটা বিভেদ আনিব চেষ্টা কৰি আছে, কাৰণ এটাই, কাৰণ একতাৰ এনাজৰীৰে যোগ লগোৱা মানুহজনে হল জুবিন গাৰ্গ, অসমক যোগ লগাইছিলে। আৰু এই যোগ লগোৱাৰ কাৰণে আজি এই যে হেমন্ত বিশ্ব শৰ্মা আজি যিটো গভৰ্ণমেণ্টতে নাথাকক, আৰু ডাঙৰ কথা এটা মই কওঁ, এই যে বিজেপি গভৰ্ণমেণ্ট যেনেকে ভাবিছে যে হেমন্ত বিশ্ব শৰ্মাই আনিছিলে বা আৰু বেলেগে কোনোবাই আনিছিলে, ঠিক সেনেকে এইটো গভৰ্ণমেণ্ট কিন্তু এই মানুহজনে ধ্বংস কৰি দিব। কাৰণ লোভ যেতিয়া চম্ভালিব নোৱাৰে আৰু যেতিয়া অস্তিত্ব স্বাভিমানবোৰ ৰাখিব নোৱাৰে আমাৰ অসমত, তেতিয়া এনেকুৱা এটা চৰিত্ৰ আহে। কাৰণ এইটো এটা লজ্জাজনক ভাষা। অসমীয়া তিৰোতা এটাই মাইকী এটাই 3টা বা 4টা বাচ্চা জন্ম দিব লাগে, তাৰ মানে কি তেওঁ মাতৃত্বক অসন্মান কৰে নেকি? তেওঁ মাতৃত্ব যিবোৰ মাতৃ আৰু মাতৃৰ তেওঁৰ বংশগতৰ কথা কলে তেওঁৰ গাত লাগে, যেতিয়া তেওঁ বেলেগ এটা বংশৰ কথা কৈ আছে, বেলেগ মানুহৰ কথা কৈ আছে, ছচাইটিৰ বাকী চিটিজেনবোৰৰ কথা, তেওঁ তেতিয়া সেই চিটিজেনবোৰৰ মানুহবোৰৰ লজ্জিত নহয় নেকি যে অসমত আজি অসমীয়াৰ চৰিত্ৰ স্বাভিমান ধৰিবৰ কাৰণে এজন মানুহ জুবিন গাৰ্গ ওলাই আহিছে? এই জুবিন গাৰ্গৰ কথা মই বাৰে বাৰে আপোনালোকক কওঁ যে তেওঁৰ অৰ্ধশ্ৰাদ্ধই হওক শ্ৰাদ্ধই হওক, আজি তেওঁৰ অস্থি বিসৰ্জনেই হওক, যিমানেই যি নকৰক, যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়ালৈকে তেওঁৰ এই যিমানবোৰ প্ৰথা, যিমানবোৰ আজি কৰ্ম কৰিছে সেইবোৰ ব্যৰ্থ। আজি 2 দিন পিছত চিনেমাখন ৰিলিজ হ'ব, ৰিলিজ হলে টেক্স কোনে পাব? গভৰ্ণমেণ্টে পাব। কিন্তু জুবিন গাৰ্গক চিৰযুগমীয়া কৰিবৰ কাৰণে জুবিন গাৰ্গে যিষাৰ কথা কৈ গৈছিলে, সোণৰ অসম নালাগে মোক মাটিৰ অসমে ভাল, মাটিৰ অসমে ভাল, ইষাৰ মোৰ ভাষা। মাটিৰ অসম মানে হল শান্তি, আৰু এই শান্তি বিৰাজমান কৰিছিলে আজি জুবিন গাৰ্গে। সেই জুবিন গাৰ্গৰ যিটো একতাৰ এনাজৰী মূল উদ্দেশ্য এছঅপি যেতিয়া তেওঁ দিছিলে, দিব খুজিছিলে আজি সমাধিস্থলত যিটো পুণ্য স্থান অসমৰ, আজি প্ৰাণ কেন্দ্ৰ, আজি অসমৰ বিশ্ব চুলে
তেওঁ যেতিয়া এছঅপি দিয়াৰ পিছত যদি 1000টা পুলিচ আৰু চিআৰপি নমাব পাৰে, এছঅপি দিয়াৰ আগত মদ খোৱা মানুহবোৰক চেক কৰিবৰ কাৰণে 1000টা আৰু 100টা কিয় তেওঁলোকে পুলিচ আৰু চিআৰপি নমাব নোৱাৰে? তো এইটো এটা নিকৃষ্ট পলিটিক্স কৰিছে। আৰু এই যে ভাষা আজি যিখিনি আপোনালোকে মোক সুধিছে যে তেওঁলোকে 3টা ল'ৰা ছোৱালী আমাৰ হিন্দু মাইকীয়ে জন্ম দিব লাগে, ইকাৰৰ কথা এটাই, এই যিটো এনাজৰীৰ একতাৰ এনাজৰীৰ যে আজি অসমখন ধৰিলে জুবিন গাৰ্গে, এই একতাৰ এটা স্থান আজি হিন্দু মুছলিমৰ ভেদভাৱ নোহোৱা হল অসমত। এইখাৰ কথা ভাঙিবৰ কাৰণে, এইখাৰক চেদেলি বেদেলি কৰিবৰ কাৰণে তেওঁৰ এই মূল উদ্দেশ্য, এই যে বাচ্চা জন্ম দিয়া কথা কোৱাটো। আৰু এইখিনি কিন্তু অসমবাসীয়ে বুজি পাব লাগে। অসমবাসীয়ে ইয়াত মিনিমাম 3টা কথা বুজিব লাগে। আঁচনি ল'ব নালাগে, আঁচনি ল'লে চিৰযুগমীয়া নহয়। কাৰণ যি মানুহৰ পকেটত টকা নাছিলে জুবিন গাৰ্গৰ, যাৰ ল'ৰা ছোৱালী নাই, বংশ নাই, তেওঁ যে ক'লে ল'ৰা ছোৱালী জন্ম দিব লাগে 3টা, অকল ল'ৰা ছোৱালী জন্ম দিলেই বংশ থাকে নেকি? তেওঁ ভাবিব নেকি প্ৰফুল্ল কুমাৰ মহন্তৰ বংশৰ অৱস্থা চাওক কি হৈছে? আৰু শ্ৰেষ্ঠ যিমান মানে তেওঁ এটা প্ৰতাপশালী আজি চিএম আছিলে এটা সময়ত, কি অৱস্থা হ'ল তেওঁৰ আজি তেওঁৰ লেইলেই সেই অৱস্থা। তেওঁৰ ল'ৰা ছোৱালী যিবোৰ জন্ম দিছে, তেওঁ সেই ল'ৰা ছোৱালীবোৰক সংস্কাৰ দিব লাগিব। আজি হেমন্ত বিশ্ব শৰ্মা, ভ্ৰষ্ট চৰিত্ৰ হলে সদায় ল'ৰা ছোৱালী সদায় ভ্ৰষ্টই হয়। কাৰণ পিতৃ মাতৃৰ কৰ্মফল সদায় ল'ৰা ছোৱালী ভুগিব। গতিকে যেনে কৰ্ম তেনে ফল। সেইকাৰণে এষাৰ ভাষা কৈছো, মানে অস্বস্থমা হত কিন্তু ইতি গজ, এইখিনি কথা তেওঁ অসমত কৰিব বিচাৰিছে। ল'ৰা ছোৱালী জন্ম ললে বংশ নহয়, টকা থাকিলে শ্ৰেষ্ঠতা নহয়। টকা সদায় ৰজাই দিয়াৰ অধিকাৰী, যেতিয়া আপুনি দিব পাৰিব তেতিয়াহে আপুনি ৰজা হ'ব পাৰিব। আৰু এই যে অসমবাসীক মই বাৰে বাৰে কলো, তেওঁলোকে আঁচনি লোৱাতকে কৰ্ম কৰক। আৰু অসমক পংগু চৰিত্ৰ এটাত আনিছে এই জুবিন গাৰ্গে, এই হেমন্ত বিশ্ব শৰ্মা, জুবিন গাৰ্গ নহয়। তো এষাৰ ভাষা আমাৰ ভূপেন হাজৰিকাদেউ কৈ গৈছিলে, আমি অসমীয়া নহয় দুখীয়া, সান্তনা লভিলে নহব, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। এই যে অসম ৰসাতল, ভূপেন হাজৰিকা, মই সদায় কওঁ ভূপেন হাজৰিকা ইজ দ্য ট্ৰুথ অফ আছাম এণ্ড জুবিন গাৰ্গ ইজ দ্য হাৰ্ট ৰপ অফ আছাম। এই যে ট্ৰুথ অফ আছাম মানে কি? তেওঁ যিবোৰ কথা কৈ গৈছিলে ঐতিহাসিক 30 বছৰ আগত, সেইবোৰ অসমত ফলি আছে, হৈ আছে। আৰু জুবিন গাৰ্গে সেই অসম ভগনীয়া অসমখনক চিৰযুগমীয়া কৰিছে। সেইটো জুবিন গাৰ্গৰ কেৰেক্টাৰিষ্টিক্স। তেওঁ অসমক চিৰযুগমীয়া কৰিলে, কিন্তু আমি যে ভগনীয়া সেইখিনি কিন্তু আমি এতিয়াও স্থিৰ কৰিব পৰা নাই। আৰু আমি অসমবাসীয়ে সেইখিনি ধৰিব পৰা নাই। গতিকে অসমবাসী জাগিব লাগে। 3,70,00,000 মানুহ একতাৰ আচলতে এই হেমন্ত বিশ্ব শৰ্মা দা ভ্ৰষ্ট ব্ৰাহ্মণ বুলি মই কিয় কওঁ, তেওঁ আচলতে ভয় খাইছে। আৰু ভয় খোৱাৰ কাৰণে এইবোৰ যিবোৰ ভাষা, ল'ৰা ছোৱালী জন্ম দিয়া, হিন্দু দিব লাগে, মুছলিম, এই ভাষাবোৰ কৈছে। কিন্তু অসমীয়াই এই প্ৰলোভনত আহিব নালাগে, অস্তিত্ব ধৰিব লাগে। তেওঁলোকে আঁচনি ল'ব নালাগে, কাৰণ আঁচনি ল'লে তেওঁলোকে চিৰযুগমীয়া হৈ নাযায়। মৰিলে তেওঁলোকক এটা জেনেৰেশ্যনতো চিনি নাপাব। গতিকে কৰ্ম ভাল কৰক। আৰু এনেকুৱা মানুহৰ কথাবোৰক সদায় আমি আগুৱাই আহি পেলাই প্ৰতিবাদ কৰিব লাগে। কাৰণ উই আৰ ইন এ ডেমক্ৰেটিক কাণ্ট্ৰি। গতিকে জয় আই অসম হ'ব লাগে, জয় জুবিন হ'ব লাগে। আৰু তেওঁ যিটো শান্তি প্ৰতিষ্ঠা কৰিছিলে, মাটিৰ অসম হলে শান্তি হ'ব, সোণৰ অসম হলে শান্তি নহয়। সোণৰ অসম হলে লোভ হ'ব, যিটো ৰাৱণৰ আছিলে। আৰু ৰাৱণৰ সোণৰ অসমো ধ্বংস হৈ গৈছিলে। গতিকে এইষাৰ কথা আমি মনত ৰাখিব লাগে। আৰু গতিকে এই যিবোৰ ৰাৱণ ৰূপী চৰিত্ৰৰ মানুহ এই কলিৰ যুগত, সেই ৰাৱণ ৰূপীবোৰক দমন কৰি পেলাই যদি আমি মানৱতাত স্থিৰ হওঁ, তেতিয়া আমি আমাৰ অসমৰ জাতীয়তাবাদ, আমাৰ সন্মান, আত্মসন্মান ৰক্ষা কৰিব পাৰিম। আৰু এইবাৰ কিন্তু এইটো লাষ্ট চান্স আমাৰ জয় আই অসমক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে। যদি আমি নোৱাৰো তেতিয়াহ'লে কিন্তু আমি ধ্বংসমুখী। আৰু এনে কথাষাৰ মানুহখিনি আমাৰ অসমবাসীয়ে নিজে নিজ চিন্তাৰে কৰ্মৰে আগবাঢ়ি আহিব লাগে। জয় আই অসম, জয় জুবিন। অৰ্থটো এটাই, মই কলো নহয়, মানে ভ্ৰষ্ট ব্ৰাহ্মণৰ নষ্ট চৰিত্ৰ। তেওঁ আচলতে মোৰ এটা কথাই কম, তেওঁ নিজৰ ঘৰখন দেখক, বেছি কথা নকওঁ। কাৰণ যেনে কৰ্ম তেনে ফল হ'ব। কাৰণ তেওঁৰ মানসিক শান্তি, মানসিক সন্মানটো ৰাখক। আৰু আমাৰ যে অসমত এই ল'ৰাবোৰক কৈ আছে, এষাৰ কথা সদায় মনত ৰাখিব, নাৰী সদায় চিৰশ্ৰেষ্ঠ। মই এষাৰ কথা কওঁ, আৰু এটা ইয়াৰ জৰিয়তে আপোনালোকৰ সুবিধা পাইছো, আপোনাৰ আশা কৰো এই কথাখিনি আপোনালোকে প্ৰচাৰ কৰিব। নাৰী মানে হল সদায় নাৰী পুৰুষতকে সদায় শ্ৰেষ্ঠ। শ্ৰেষ্ঠৰ কাৰণ মই কৈ আছো, নাৰী যেতিয়া জন্ম দিয়ে, তেওঁ জন্ম দিয়াৰ অধিকাৰী। আৰু এই নাৰী যেতিয়া আজিকালি নাৰীবোৰে ইকুৱেলিটিটো বিচাৰে, ইকুৱেলিটি মানে কি? তেওঁ শ্ৰেষ্ঠৰ পৰা তললৈকে নামি আহে নাৰী। তাৰে এটা প্ৰমাণ, শ্ৰেষ্ঠ প্ৰমাণ, অপ্ৰিয় সত্য। আপোনালোকে এইটো মানে জানিব লাগে অসমবাসীয়ে, ভাৰতবাসীয়ে। যেতিয়া আমি শ্মশানত মানুহ পুৰিব যাওঁ, তেতিয়া তিৰোতা মানুহে নাযায় বা কবৰস্থানত নাযায়। নোযোৱাৰ কাৰণ, যদি কোনোবা গৈছে, এইটো ভ্ৰষ্ট চৰিত্ৰৰ এটা প্ৰকাশ। কাৰণ শ্মশানত নোযোৱাৰ কাৰণ এটাই, তেওঁলোকক তল কৰি নহয়, তেওঁলোকে শ্ৰেষ্ঠ, তাৰমানে তেওঁলোকে জন্ম দিয়াৰ অধিকাৰী। যি মাতৃয়ে জন্ম দিব, যোন মাতৃয়ে নহওক,
সেই মাতৃ অকল যদি তেওঁলোকে খুচি মাৰি এজন মানুহক যেতিয়া মাৰিব, ছোৱালীয়ে হওক বা লৰাই হওক, সেই খুচি মাৰি মাৰাৰ সময়ত যদি ছোৱালী এটা যদি গৈ পেলাই শ্মশানত গৈ সেই কৰ্মখিনি কৰে, তেতিয়াহ'লে এইটো বিধিৰ বিধানক অসন্মান কৰা হয়। আৰু তেনে আত্মা আৰু তেনে প্ৰক্ৰিয়াৰ কেৰেক্টাৰবোৰ কেতিয়াও শ্ৰেষ্ঠ হ'ব নোৱাৰে। গতিকে এইবোৰ কথা সদায় বুজিব লাগে। তেওঁলোকে যে নাৰীক বা ল'ৰাক যে ভেদভাৱ কৰি আছে CM-এ, কাৰণ তেওঁ এই কথা এইকাৰণে কৈছে, কাৰণ আচলতে পুৰুষত্ব গুণ কাক কয়? পুৰুষত্ব গুণ হল ত্যাগ কৰিব পাৰা, মৰম দিব পাৰা। আৰু নাৰী কাক কয়? নাৰীৰ গুণ হল আশীৰ্বাদ দিব পাৰা। গতিকে এনে স্থলত তেওঁ এইবোৰ ভাষা কথা কৈ পেলাই পুৰুষ তল ওপৰ এইবোৰ কথা কৈ লাভ নাই। কাৰণ পুৰুষ সদায় নাৰীতকে তলত মানে কি? নাৰী সদায় ওপৰত। আৰু আজিকালি নাৰীবোৰ তলত আহিছে, ইকুৱেলিটিত আহিছে কাৰণে আজি পৃথিৱী ধ্বংসমুখী। গতিকে তেওঁৰ নিচিনা মানুহবোৰৰ কাৰণে আজি এই নাৰীবোৰে ধ্বংস হৈ আছে। আশা কৰো তেওঁ যেতিয়া বাকী পুৰুষবোৰক অসন্মান নকৰে, যদি তেওঁ পুৰুষ হয়, কাৰণ পুৰুষে সদায় নাৰীক সন্মান কৰে। যি পুৰুষে নাৰীক সন্মান কৰে, সেই সদায় নাৰীয়ে সেই পুৰুষৰ সদায় চিৰশ্ৰেষ্ঠ কামনা কৰা দেখিবা। সেনেকুৱা নাৰীয়ে সদায় পুৰুষৰ সদায় উন্নতি মানে টকাৰে নহয়, পৰিৱেশৰে। আজি তেওঁকে কিমান জাতা গালি পাৰে। আজি 3,70,00,000 মানুহে তেওঁক লেই চেই কৰি আছে। যদি কোনোবা, এইবাৰ কলো দেখোন, যদি তেওঁ জালুকবাৰীত হাৰে, মই ভাবিম জাতীয়তাবাদ আছে। এইবাৰ তেওঁ যদি হাৰে, জাতীয়তাবাদ আছে। অকল পাৰিবাৰিক কেন্দ্ৰিক পলিটিক্স কৰিলে নহব। ধনী মানুহৰ লগত লগ হব, গৰীব মানুহখিনিক দান দি পেলাই বা কিবা এটা দি পেলাই তেওঁলোকৰ পৰা পলিটিক্স লৈ ধন ল'ব খুজিব। মধ্যবিত্তিৰ মানুহখিনিক সন্মান কৰক, তেতিয়া বুজি পাব আত্মসন্মান কাক কয়। গতিকে এনে ভাষা কথাবোৰ আচলতে ভ্ৰষ্ট চৰিত্ৰৰ পৰিৱেশে কয়। আৰু তেওঁৰ চৰিত্ৰ এটাই, মই বাৰে বাৰে কৈছো, লাষ্ট কৈছো আপোনালোকক, তেওঁ আচলতে অস্বস্থ মাহত কিন্তু ইতি গজক। অসমবাসী ইয়াতে ভুল যাব নালাগে। আৰু এইবোৰ কেন্দ্ৰ কৰি জুবিন গাৰ্গৰ যিটো ন্যায়ৰ প্ৰক্ৰিয়া, সেইটোৰ পৰা মানে ফালৰি কাটিব নালাগে। কাৰণ তেওঁ জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো ফালৰি কাটাৰ কাৰণে এইখিনি ভাষা কথা কৈছে। জুবিন গাৰ্গ প্ৰসংগত 19 ছেপ্টেম্বৰৰ পৰা আজিৰ তাৰিখলৈকে আপুনি দেখিছে ইয়াৰ যিডাল ন্যায়িক ব্যৱস্থাৰ যিডাল ড্ৰাফ্ট, এই ড্ৰাফ্টডাল কেনেকুৱা গতিত আগবাঢ়ি থকা বুলি ভাবে? জয় অসম, জয় জুবিন। পোন প্ৰথমে জুবিন গাৰ্গ, দ্য লিজেণ্ড অফ আছাম, দ্য হামিং কিং, তেওঁৰ বিদেশী আত্মা চিৰশান্তি কামনা কৰিলো। আৰু বাকী ন্যায় প্ৰক্ৰিয়া বুলি ক'লে মই এষাৰ কথাই কম, 3,70,00,000 আমাৰ অসমৰ জনগণ। তো এই জনগণৰ বৃহৎ স্বাৰ্থত যেতিয়া এতিয়ালৈকে এলিগেন্স আণ্ডাৰ জুবিন গাৰ্গ, যোনে মাৰ্ডাৰ কৰা এলিগেন্স আছিল, সেই মানুহখিনিক যেতিয়া ভৰণ পোষণ দি আছে এই গভৰ্ণমেণ্টে, তেতিয়াহ'লে এই ন্যায় প্ৰক্ৰিয়াটো বহুত বেছি লেহেমীয়া আৰু অৰ্থহীন হৈ পৰিছে। যাৰ কাৰণে অসমত আজি এই নেপালৰ গতি হৈছিলে আৰু আপোনাৰ কাশ্মীৰত যিবোৰ আজি শিল নিক্ষেপ হৈছিলে, সেই এটা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। আৰু লগতে এনেকুৱা যদি দেৰি কৰি থাকে, এইবোৰ যদি আকৌ ইমান দেৰি কৰে, তেতিয়াহ'লে কিন্তু অসম এটা অশান্ত পৰিৱেশৰ সৃষ্টি হ'ব, যিখন অসমক শিৰশ্ৰেষ্ঠ স্থানত আনিছিলে আমাৰ জুবিন গাৰ্গে। 195 নেশ্যনে তেওঁক সন্মান কৰিছে আৰু তেওঁক টুইট কৰিছে আৰু তেওঁক চাৰ্চ কৰিছে, যাৰ কাৰণে আজি অসম বিশ্ব প্ৰসিদ্ধ হৈ গ'ল। অসমত চিৰশান্তি তেওঁ স্থাপিত কৰিলে। গতিকে এই অসমখনক যেতিয়া হেমন্ত বিশ্ব শৰ্মা, আমাৰ CM অফ আছাম মাননীয়, তেওঁ যেতিয়া অশান্ত নকৰে, তাৰে সেইটো তেওঁক মই কামনা কৰিম। আৰু সেইখিনি কথা কোৱাৰ কাৰণ এটাই, কাৰণ অসমৰ অস্তিত্ব স্বাভিমান ধৰিব লগা হলে এই অসমীয়া জনগণৰ 3,70,00,000 যোনে নীৰৱে তেওঁক চাই আছে, নীৰৱে তেওঁক স্পৰ্শ কৰি আছে, এই মানুহখিনিৰ নীৰৱতাক যেতিয়া হেমন্ত বিশ্ব শৰ্মাই অজ্ঞানী বুলি নাভাবে এই 3,70,00,000 মানুহ, সেইকাৰ কথা মই এই কাৰণে কম, কাৰণ তেওঁ যিমানেই দেৰি কৰিব, অসমৰ ভৌগোলিক কেৰেক্টাৰ, অসমৰ যিটো পেচেণ্ট অফ ব্ৰহ্মপুত্ৰ, কাৰণ ব্ৰহ্মপুত্ৰৰ ওপৰখন সদায় বহুত শীতল, কিন্তু তলত বহুত ধাৰ, এই ধাৰটো সিমানে উতলিব। আৰু এই উতলা ধাৰটো কমাবৰ কাৰণে এই বৃহৎ অসমীয়াৰ স্বাৰ্থত এই যে 4-5জন মানুহ যিবোৰ আছামী আছে, ইয়াতে আছে সিদ্ধাৰ্থ শৰ্মা, কেশৱ জ্যোতি গোস্বামী আৰু অনিল জ্যোতি গোস্বামী, আৰু ইয়াৰ উপৰিও 2 জোৱান আছিল, দেহৰক্ষী আছিলে তেওঁলোকৰ। এই মানুহখিনিক যদি অসমৰ স্বাৰ্থত যদি উচৰ্গা নকৰে, আৰু যিহেতু তেওঁলোকৰ এলিগেন্স আছে, এলিগেন্স আণ্ডাৰলাইন, মই এষাৰ কথাই কম, তেওঁলোকে দোষী এই কাৰণে হ'ল লিজেণ্ড এটাক লিজেণ্ডৰ নিচিনা ট্ৰিট কৰিব লাগে। আৰু যিহেতু তেওঁ কৰা নাই, আৰু বাকী সিদ্ধাৰ্থৰ কথাখিনি ওলালে, তেওঁ কি কৰিছে নকৰিছে ইমান দূৰ চাব নাযাওঁ। আৰু চামকানু মহন্তৰ অস্তিত্ব স্বাভিমানবোৰ, তেওঁৰ কেৰেক্টাৰিষ্টিকবোৰ ফুটি উঠিছে। গতিকে ইয়াত যদি হেমন্ত বিশ্ব শৰ্মাই ষ্টেপ নলয়, কাৰণ দেখক হেমন্ত বিশ্ব শৰ্মা ইয়াতে দোষী বুলি কিয় কম মই, তেওঁৰ কিয় দোষ পৰি আছে তেওঁৰ গাত, তেওঁক কিন্তু অসমবাসীয়ে কিন্তু বাকী এই 5জনকো দোষ দিয়া নাই, যিটো নীৰৱ কথা।
আজি 3,70,00,000 নহয় আচলতে হেমন্ত বিশ্ব শৰ্মাক লৈ সেই কৰি আছে। আৰু সেই বস্তুটো যদি তেওঁ ইয়াৰ পৰা উদ্ধাৰ হ'ব লাগে, এই 5জন আসামীক শীঘ্ৰে মানে শাস্তি দিব লাগে বা কাৰাদণ্ডৰ পৰা ফাঁচি দিব লাগে বা তেওঁ যেনেকে তেওঁৰ প্ৰক্ৰিয়াৰে এনকাউণ্টাৰ কৰিব লাগে, সেইটো তেওঁৰ কথা। কিন্তু নকৰিলে অসম কিন্তু দিনে দিনে অশান্ত হৈ গৈ আছে। ইতিমধ্যে এই বিষয়ত ন্যায় প্ৰক্ৰিয়া চলি থকা বুলি উল্লেখ কৰিছে। চৰকাৰেও কৈছে যে আমি জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় দিমেই আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ, আমিও জুবিন অনুৰাগী, আপুনিও জুবিন অনুৰাগী, এনেধৰণৰ ৰেলীও ইতিমধ্যে আমি ৰাজপথত দেখিছো চৰকাৰৰ তৰফৰ পৰা, যে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নহব বুলি চৰকাৰেও উল্লেখ কৰিছে। আৰু ন্যায় ব্যৱস্থা এটা সুন্দৰ দিশত গতি কৰি থকা বুলি চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰিছে। মাত্ৰ চাৰ্জশ্বিট দাখিল কৰাৰ লৈকে অলপ ৰব দিছে। জুবিন গাৰ্গ প্ৰসংগত বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত কৰা দেখা পোৱা গৈছিলে। শেহতীয়াভাৱে আলফা স্বাধীনৰ তৰফৰ পৰা কিছু মন্তব্য কৰিছিলে। আপোনাৰ পৰা মই জানিব বিচাৰিম, আপুনি কি ভাবে শেহতীয়াভাৱে আলফা স্বাধীনৰ তৰফৰ পৰা দিয়া এই প্ৰতিক্ৰিয়া? জুবিন গাৰ্গ প্ৰসংগত কিছু আৱেগিক নহয় বাস্তৱ ভিত্তিক কিছু কথা কোৱাৰ কথা কৈছিলে পৰেশ বৰুৱাই। আচলতে এষাৰ ভাষা থাকে, প্ৰথম পৰেশ বৰুৱা ডাঙৰে তেওঁ আমাৰ পিতৃতুল্য। প্ৰথম কথা হ'ল দেশ বুলিলে আদেশ নালাগে। অসমীয়া জাতীয়তাবাদ আৰু আলফা আৰু চালফা, আলফাৰ পিছত চালফা হল মানে পৰাজয় সৈনিক চালফা, আৰু আলফা হব লগা হলে আপুনি। আজি আলফাই যিটো অস্তিত্ব অসমৰ কাৰণে অসম স্বাধীন অসম গঢ়িব বিচাৰিছিলে, তেওঁলোকে এতিয়ালৈকে পাৰিলে জানো? প্ৰথম কুৱেশ্যনটো তেওঁ সেইটো। আৰু দ্বিতীয় কথা জুবিন গাৰ্গক অসমখনক আজি বিশ্ব প্ৰসিদ্ধ কৰিলে। আজি বিশ্বত অসমক নাজানা মানুহ নাই। আৰু তেওঁৰ আজি অসমক জানে কোনটো ভাষাৰে? অসমত জুবিন গাৰ্গ দ্য লিজেণ্ড অফ আছাম, যাক হামিং কিং বুলি কৈছে। তেওঁ আচলতে লিজেণ্ড হোৱাৰ কাৰণটো এটাই আছিলে, তেওঁ প্ৰকৃতি প্ৰেমী আছিলে। তেওঁ উদাৰতাৰে, তেওঁৰ অভাৱৰ মাজেৰেও তেওঁ দৰকাৰী মানুহক সদায় সবলতাৰে তেওঁৰ মনেৰে আজি সহযোগিতা আজি কৰি আহিছিলে, হেল্প কৰি আহিছিলে। আৰু যাৰ কাৰণে এষাৰ ভাষা এটাৰে ৰজা সদায় দিয়াৰ অধিকাৰী, লোৱাৰ অধিকাৰী নহয়। আৰু এই যে তেওঁ মানৱ ধৰ্ম যিটো ৰাখিছিলে, মানৱ ধৰ্ম পালন কৰাৰ অৰ্থতে আজি জুবিন গাৰ্গ, আৰু সেই কাৰণে তেওঁ লিজেণ্ড হৈছে। কিন্তু কুৱেশ্যন এটাই যে অসমখনক আজি যে এই এটা শীৰ্ষস্থানত লৈ আহিলে জুবিন গাৰ্গ, আলফা ইমান দিনে এটা পজিটিভ এৰাত অসমখনক শীৰ্ষস্থানত আনিব পাৰিছে জানো? এইষাৰ কথা মই জানিব বিচাৰিম আমাৰ পৰেশ বৰুৱা ডাঙৰীয়াৰ পৰা, কাৰণ তেওঁ আমাৰ পিতৃতুল্য। তেওঁৰ গাইডলাইন আমাক যদি দিয়ে, মই এষাৰ কথাই কম, তেওঁ অসমত আহি থাকিব লাগে। অসমত আহক, তেওঁ অসমৰ মানুহ। আহি পেলাই যেতিয়া তেওঁ অসমৰ হৈ কাম কৰিব নহয়, তেতিয়া অসমখন আৰু বেছি সফল হ'ব। কাৰণ এষাৰ কথা সদায় মই জানো, মানে জীৱন মানে ডাঙৰ লম্বা নহয়, ডাঙৰ হ'ব লাগে। এটা ডাঙৰ বিশাল জীৱন এটা হ'ব লাগে, যাক জুবিন গাৰ্গে অনুভূতিৰে বুজাইছিলে। আৰু এষাৰ মই কথা কওঁ পৰেশ বৰুৱা ডাঙৰীয়া, জুবিন গাৰ্গ যেতিয়া ঢুকাইছিলে তেওঁৰ লগত 10,000 টকা এটা নাছিলে। আৰু টকা নথকা মানুহ এটা, 10,000 নথকা মানুহ, আৰু যাৰ কোনো ল'ৰা ছোৱালী নাছিলে, বংশ নাই, এতিয়াও নাই, কিন্তু তেওঁ আজি বিশ্ব প্ৰসিদ্ধ। আৰু ডাঙৰ কথা কি, তেওঁৰ নামতকে তেওঁ অসমখন প্ৰসিদ্ধ কৰিলে। সেইখিনি পজিটিভ এক্টিভিটিজ আপুনি জানো ইমান বছৰে কৰিব পাৰিলে জানো? তেওঁ 52 বছৰ ঢুকালে, আৰু আজি আপুনিয়ে হওক বা বেলেগ যিমানবোৰ মানুহ, যিমানবোৰ এই বয়সত ইমান এটা জীৱন জীয়াই আছে, যে অসমৰ স্বাধীনতাৰ ক্ষেত্ৰত, অসমৰ স্বাভিমানৰ ক্ষেত্ৰত, অসমৰ জাপি গড়, অসমৰ মৰম সব, আৰু অসমৰ আমাৰ যিটো স্বাৰ্থ, বিশাল স্বাৰ্থ, 3,70,00,000 জনগণ, এই জনগণৰ ক্ষেত্ৰত আচলতে আপোনালোকে কৰিলে কি? কাৰণ মোৰ চকুত মই যিমান দূৰ অসমত থাকো, অসমটো ভগনীয়া। কাৰণ অসমত যিবোৰ অসমীয়া ল'ৰা ছোৱালী আছে, তেওঁলোকে আজি অসমত তেওঁলোকৰ নিজৰ কৰ্ম কৰি তেওঁলোকে খাব পৰা নাই। বেছিভাগ অসমীয়াই অনা অসমীয়াৰ হাতত বিক্ৰী গৈছে। অসমৰ প্ৰতিটো প্ৰতিষ্ঠান অনা অসমীয়াৰ হাতত, ভূমি অনা অসমীয়াৰ হাতত। ডাঙৰ কথা, পৰেশ বৰুৱা ডাঙৰীয়া 3,000 কোটি বিঘা মাটি আদানীক দিছে হেমন্ত বিশ্ব শৰ্মা, দ্য গভৰ্ণমেণ্ট অফ আছাম। আৰু গভৰ্ণমেণ্ট অফ আছামে কি কৰে জানেনে? এটা ভাষা আছে, জয় আই অসম, কেতিয়াও নেলেখে। আৰু জয় শ্ৰীৰাম তেওঁলোকে যেতিয়া ধ্বনিবোৰ বা পতাকাবোৰত লেখে নহয়, হিন্দী ভাষাৰে লেখে বা ইংৰাজীৰে, অসমীয়া ভাষাৰে নেলেখে। গতিকে এইবোৰ বস্তু জয় আই অসম যেতিয়া কোৱা নহয়, যেতিয়া তেওঁলোকৰ যিবোৰ জয় শ্ৰীৰাম ধ্বনিত যেতিয়া তেওঁলোকে অসমীয়াৰে নেলেখে, গতিকে অসমীয়াৰ স্বাভিমান এতিয়াও বা জানো আপুনি ভাবে অসমত জীয়াই আছে বুলি? সেই জীয়াই নাথাকা অসমখনক আজি বিশ্ব প্ৰসিদ্ধ কৰিলে। 2,000 কোটি টকা ধাৰ আমাৰ অসমৰ এই গভৰ্ণমেণ্টে কৰিছে। অসমীয়াৰ হাতত একোৱেই নাই। আপুনি যদি ভালকে চালি জাৰি চাই, অকল টকাই শ্ৰেষ্ঠ নহয়, মই সেইষাৰ কথা আৰু ৰিপিট কৰিছো। আৰু ল'ৰা ছোৱালী থাকিলেই বংশ ডাঙৰ নহয়। তো এইষাৰ কথা কোনে প্ৰমাণ কৰিলে? জুবিন গাৰ্গে কৰিলে। আৰু তেওঁ কোন আছিলে? তেওঁ 40,000 গান গাইছিলে। গান গাই আৰু 40টা বিভেদ ভাষাত গোৱা মানুহ। কিন্তু তেওঁ আজি বিশ্ব প্ৰসিদ্ধ হোৱাৰ কাৰণ এটাই, কাৰণ তেওঁ দিয়াৰ অধিকাৰী আছিলে, লোৱাৰ অধিকাৰী নাই।
কিন্তু বৰ্তমান অসমত যিমানবোৰ আছে সত্তাত যিমানবোৰ মানুহ বহি আছে তেওঁলোকে অহংকাৰত ভৰি আছে আৰু তেওঁলোকে লব জানিছে গতিকে আশা কৰো ইয়াক লৈ আপুনি দৃষ্টি আকৰ্ষণ কৰিব আৰু আপোনাৰ ভাষ্য এই কিবাক লৈ আমাৰ অসম গভৰ্ণমেণ্টক লৈ আপোনাৰ ভাষ্য আহিব লাগে কাৰণ অসমৰ জাতীয়তাবাদ নাথাকিলেও আপুনিও নাথাকে আমিও নাথাকো নিশ্চয়কৈ আপুনিও আহ্বান জনাইছে যে আলোচনালৈকে আহিব লাগে আৰু জুবিন গাৰ্গ প্ৰসংগত এটা সুন্দৰ বাৰ্তা এটা দিছে যে মানুহৰ কেনেকৈ ডাঙৰ হ'ব লাগে আৰু শেহতীয়াভাৱে এছঅপি প্ৰসংগত মই আপোনাৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম জুবিন গাৰ্গ প্ৰসংগত এটা এছঅপি দিয়া হৈছে পুৱা 6 বজাৰ পৰা নিশা 11 বজালৈকে আৰু আমি এনেকুৱা ভিজুৱেলো দেখিছো য'ত নিশা একাংশ সুৰাপায়ে গৈ তাত সুৰা সেৱন কৰা জুবিন গাৰ্গ ক্ষেত্ৰখন কেতিয়াও সুৰাৰ স্থলো হ'ব নালাগে এছঅপি প্ৰসংগত আপোনাৰ মই প্ৰতিক্ৰিয়াটো জানিব চেষ্টা কৰিম পোনপ্ৰথমে জুবিন গাৰ্গৰ যিটো আজি সমাধিস্থল সেইটো এটা পুণ্য স্থান সৰগীয় স্থান য'ত জুবিন গাৰ্গ মানে তেওঁ ভগৱানৰ প্ৰিয় সন্তান আছিল যাৰ বাবে তেওঁৰ এটা আত্মা সৰগীয় বুলি মই কৈছো সৰগীয় স্থান কাৰণে আজি পৃথিৱীৰ প্ৰতিজন মানুহে তেওঁক লৈ কান্দিছে ডাঙৰ কথা কি জীৱনত যেতিয়া মৰিছে মৰাৰ সময়ত আজিকালি এটা মানুহ নাথাকে আজিকালি স্বৰ্গৰ ৰথত লৈ যাব লগা হয় ডাঙৰ কথা তাত মানুহ ইমান আছিলে যাক ভাবিব নোৱাৰে আৰু আসল কথা কি বৰ্তমান গভৰ্ণমেণ্টৰে হওক আপোনাৰে হওক মোৰে হওক তাতে 100 জন মানুহ 100 বছৰ আমি তেওঁ যিটো কৰিছে আমি সেই কামটো কৰিব নোৱাৰিম গতিকে সেই পুণ্য স্থানত যদি কোনোবাই মদ খাই গৈছে তেতিয়াহ'লে তেওঁলোকে চোৰৰ হাতত চাবি কাটি দিয়াৰ নিচিনা কথা গতিকে সেইখিনি জ্ঞান আমাৰ অসমীয়া স্বাভিমানখিনি থাকিব লাগিছিলে যে তাত মদ খাই যাব নালাগে কিন্তু এছঅপি আৰু লকডাউন এই লকডাউনতো তেওঁলোকে দিছিলে এই লকডাউন যেতিয়া দিছিলে এই 3টা বছৰ ৰানিং লকডাউন সেই এটা ডাঙৰ ষড়যন্ত্ৰ সেই লকডাউনৰ পিছত আজি আমাৰ অসমৰ যিটো ফাইনেন্সিয়েল এক্টিভিটিজ গোটেইখিনি কামিহাৰ ভাঙিছে আমাৰ যিটো ৰাজহাৰ ভাঙিছে আৰু সেই ৰাজহাৰ ভাঙাৰ পিছতো লকডাউনৰ পিছত কিন্তু আজি মানুহ মৰিছিলে আৰু লকডাউনৰ সময়ত কিন্তু মানুহ কমে মৰিছে কিন্তু লকডাউন দিছিলে ঠিক এজ লাইক দেট এছঅপি ইজ দেট এছঅপি দিয়াৰ আগতে হেমন্ত বিশ্ব শৰ্মা মাননীয় চিএম অফ আছাম তেওঁ জানিব লাগিছিলে যে এছঅপি দিয়াৰ আগত সেই জাগাখিনি তেওঁৰ ইণ্ডিভিজুৱেল নেকি জুবিন গাৰ্গ তেওঁৰ ইণ্ডিভিজুৱেল নেকি জুবিন গাৰ্গ গৰিমা বাইদেউৰ ইণ্ডিভিজুৱেল নেকি কিন্তু জুবিন গাৰ্গ হল আমাৰ অসমৰ সত্তা ইয়েছ তাতে যদি কোনোবাই মদ খাইছে ভাং খাইছে চিগাৰেট খাইছে তেওঁলোকক আপোনালোকে প্ৰেৰণ কৰক তেওঁলোকৰ কাৰণে আপোনাৰ গৃহ বিভাগ আছে আইনী ব্যৱস্থা আছে আপোনালোকে 1 কিলোমিটাৰ আগত আপোনালোকে এটা বেৰিকেড দিয়ক আৰু 24 ঘণ্টা খোলা থকা এটা জায়গা এই কাৰণে খুলিব লাগিব আপোনালোকে কাৰণ জুবিন গাৰ্গে ৰাতি ভাল পাইছিল দিন ভাল নাপাইছিল গতিকে আপুনি ৰাতি খুলিবই লাগিব কাৰণ ৰাতি এখাৰ ভাষা থাকে আপুনি নাজানে চাগে দ্য লায়নছ আৰ দ্য মেন অফ নাইট লায়নছ আৰ দ্য মেন অফ নাইট সিংহ সদায় ৰাতিৰ ৰজা আৰু গতিকে অৰ্থবোৰ বুজিব লাগে কাৰণ ৰাতি শান্তি বিৰাজমান হয় ৰাতি আজি জুবিন গাৰ্গে যিমানবোৰ গান লিখিছিলে যিমানবোৰ মনৰ ভাষা কথা আজি ভূপেন হাজৰিকাদেও ৰাতি লেখা মানুহ ৰাতিৰ ৰজা তেওঁলোকে আৰু সেইকাৰণে আজি বিশ্ব প্ৰসিদ্ধ আৰু আপুনিও হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনিও ৰাতিয়ে কাম কৰে আপুনি জানে ভালকে কিন্তু এইখাৰ কথাত আপুনি পলিটিক্স কৰিলে আপুনি বাৰে বাৰে কৈছে আপুনি অসমবাসীৰ আগত লেই চাইছে হ'ব আপোনাক মই ৰিপিট কৰি আছো আপুনি যিমানে শক্তি প্ৰদৰ্শন কৰিব সিমানে ধাৰ বাঢ়িব ব্ৰহ্মপুত্ৰ আৰু সিমানে আপুনি উঠি যাব লগা হ'ব কাৰণ এছঅপিটো দিয়াটো আপুনি ৰাইট কথা কৰিছে কিন্তু লকডাউন যেনেকে এটা ডাঙৰ ষড়যন্ত্ৰ ঠিক এছঅপিটো এটা পলিটিকেল এৰা এটা মানুহৰ দৃষ্টি আকৰ্ষণবোৰ অন্য পিনে ঠেলিব বিচাৰিছে কিন্তু ভুল আমাৰ অসমৰ জনগণৰ সেইটো মানিব লাগিব অসমৰ জনগণে সন্মান দিব লাগিছিল জুবিন গাৰ্গক সেই সন্মানটো এটাই তেওঁক শ্ৰদ্ধা দিব লাগিছিল তাতে চাকি জ্বলাইছে ডাঙৰ কথা চাকি জ্বলাওক তেওঁলোকে গান গাওক তেওঁলোকে তাতে নাম কৰক প্ৰশংসিত কিছুমান মানুহ যিবোৰে তেওঁক অসন্মান কৰিছে সেই মানুহখিনিক মোৰ এটাই কথা তেওঁলোকে আমাৰ গৃহ বিভাগ আছে হোম ডিপাৰ্টমেণ্ট আছে নিৰ্দেশ হ'ব লাগিব গৃহ বিভাগ আৰু তেওঁলোকক ধৰক ধৰি পেলাই তেওঁলোকক থানাত লাগে জুবিন গাৰ্গৰ তাতে যিবোৰ মানুহ যায় নহয় মদ খাই পেলাই আৰু ডাঙৰ কথা কি এইখন হিন্দুত্ববাদী গভৰ্ণমেণ্ট তেওঁলোকে কয় হয়নে তো সুৰাপান কৰাৰ আগতে তেওঁলোকে লাইচেন্স দিব লাগিব দোকানত লাইচেন্স দিছে মদৰ দোকানত যে লাইচেন্স যে দিছে সেই লাইচেন্সখন তেওঁলোকে ৰদ কিয় নকৰে কেইদিনমান মদ কিয় বন্ধ নকৰে যেতিয়ালৈকে আইনী প্ৰক্ৰিয়া শেষ নহয় কোনোবাই যদি খায় মদ খায় এটা ল পাছ কৰি দিয়ক যে একেটা দিনত আপোনালোকে 3 মাহ জেল খাই আহিব লাগিব তো প্ৰতিটো বস্তু আচলতে ইয়াৰ মেইন প্ৰব্লেমটো এটাই মদ খোৱাটোতো ডাঙৰ ভুল পাপ এটা ডাঙৰ পাপ মানে হিন্দু ধৰ্মৰ হিচাপত আৰু যেহেতু এইখন হিন্দু গভৰ্ণমেণ্ট তাৰপিছতো তেওঁলোকে বহুত মানে লাইচেন্স দিছে মদৰ গতিকে সেইটো এটা ডাঙৰ ভুল তেওঁলোকৰ আৰু সেইটো পলিটিক্সত আনিলে নহব যিবোৰে মদ নাখায় সেইবোৰক বন্ধ কৰক আৰু গোটেই ৰাতি আমাৰ সমাধিস্থল খুলিব লাগিব কাৰণ জুবিন গাৰ্গ ৰাতিৰ মানুহ
আপুনি যদি এইটো বন্ধ কৰিব যায় তাৰ মানে আপুনি কোনোবা জাগা এটাত জুবিন গাৰ্গৰ পপুলাৰিটিত ভয় খাইছে গতিকে আপুনি কোনো পধ্যে এইবাৰ পলিটিক্স নকৰিব কৰিলে আপোনাৰ ভুল হ'ব সেইখিনি কথাই মই বাৰে বাৰে কম ইতিমধ্যে যেনেকৈ ৰাজনীতিৰ কথা উল্লেখ কৰিছে ৰাজনীতি কৰা দেখা পোৱা গৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ন্যায় যাত্ৰা শাসক বিৰোধী প্ৰতিটো বিৰোধীও ধোঁৱাতুলসীৰ পাত নহয় গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি অখিল গগৈ আৰু শেহতীয়াভাৱে লুৰিণজ্যোতি গগৈও প্ৰতিবাদ জুবিন গাৰ্গৰ ইছ্যুটোৱে যেন এটা ২৬ৰ নিৰ্বাচনী বৈতৰণৰ এটা ইছ্যু ২০২৬ৰ বিধানসভা নিৰ্বাচন জুবিন গাৰ্গ ইছ্যু নহওক এনেধৰণে জুবিন গাৰ্গৰ অনুৰাগীসকলো আজিৰ ডেটলৈকে টিল ডেট কৈ আছে সকলোৱে যে ২৬ কেতিয়াও জুবিন গাৰ্গ ইছ্যু হ'ব নালাগে আপুনিতো দেখিছে সকলো ইয়াত যদি যোনে পলিটিক্স নকৰক কংগ্ৰেছে কৰক লুৰিণজ্যোতিয়ে হওক বা অখিল গগৈ ডাঙৰীয়াই হওক আৰু হেমন্ত বিশ্ব শৰ্মা মানে বিজেপি চৰকাৰে হওক যোনে জাতীয়তাবাদৰ স্বাৰ্থত কাৰণ দেখক এইবাৰ যদি জয়াই অসমত ধনীক আমি সিকিউৰ কৰিব নোৱাৰো সন্মান দিব নোৱাৰো চিৰযুগমীয়া কৰিব নোৱাৰো জুবিন গাৰ্গৰ এই প্ৰসংগৰ জৰিয়তে গতিকে আমি সাৰা জীৱনত আমি অসমৰ অস্তিত্ব স্বাভিমান ধৰি ৰাখিব নোৱাৰিম কাৰণ দুদিন পিছত যদি আপুনি আৰু মই যদি জয়াই অসম ক'ব লাগে আমি টেক্স দিব লাগিব আমি যদি অসমীয়া কথা কওঁ নহয় আমাক লেই চেই কৰি গলত ধৰি পেলাই এই অসমৰ পৰা বাহিৰ কৰি দিব ক'ত বাংলাদেশক বাহিৰ নকৰে আমাক কৰিব কাৰণ এই প্ৰক্ৰিয়াটো এই যিমানবোৰ মানুহ পলিটিচিয়ান যদি তেওঁলোকে পলিটিক্স কৰে কাৰণ পলিটিক্সত এইবাৰ অসমৰ জৰিয়তে যেনেকে কৈ আছে জুবিন গাৰ্গৰ মুদ্দাটো পলিটিক্স নহবগে য়েছ জুবিন গাৰ্গৰ জৰিয়তে পলিটিক্স হওক পলিটিক্স কাক কয় ধৰ্মৰ এটকাৰ ইপিটি সিপিটি পলিটিক্স সৎ পৰিৱেশত যদি সুস্থ কাম কৰি ভাল কৰ্ম কৰে দেশৰ কাৰণ ধৰ্ম আৰু পলিটিক্স কেতিয়াও ইফাল ইফাল হ'ব নাই ধৰ্ম আৰু পলিটিক্স এটকাৰ ইপিন সিপিন কাৰণ আমাৰ ৰাজ্যখন ধৰাত আজি পলিটিক্স থাকে পলিটিক্সত যদি আপুনি ধৰ্ম স্থাপন কৰি পলিটিক্স কৰে মানে পজিটিভ কাম কৰে দেন ইট ইজ গুড ফৰ দ্য ছচাইটি আৰু যদি তেওঁলোকে নোৱাৰে বা নকৰে দেন ইট ইজ বেড ফৰ দ্য ছচাইটি এষাৰ কথা থাকে ধৰ্ম আৰু জ্ঞান মানে সুশিক্ষিত আৰু উচ্চ শিক্ষিত ৰাৱণে উচ্চ শিক্ষিত আছিলে কিন্তু তেওঁৰ গৌৰৱ আছিলে আৰু সুশিক্ষিত ৰাম আছিলে তেওঁৰ গৌৰৱ নাছিলে কাৰণ ৰাৱণৰ জ্ঞানৰ গৌৰৱ আছিলে যাৰ কাৰণে তেওঁ ৰাৱণ কিন্তু তেওঁ ব্ৰহ্ম জ্ঞান ৰাৱণৰ আছিলে তেওঁ এজন এনেকুৱা এটা সাৰ্থক ব্ৰাহ্মণ আছিলে কিন্তু তাৰ পিছত তেওঁৰ জ্ঞানৰ গৌৰৱ আছিলে যাৰ কাৰণে তেওঁ ধ্বংস হলে কিন্তু ৰামৰ গৌৰৱ তাক লৈ জ্ঞান আছে সেইকাৰণে সুশিক্ষিত আৰু উচ্চ শিক্ষিতৰ মাজত ডিফাৰেন্স থাকিব তাৰমানে ডাঙৰ চেয়াৰত বহিলে ৰজা নহয় মন্দিৰত গলে পূজাৰী নহয় মন্দিৰত যে পূজা কৰে মানুহ তেতিয়াহ'লে ৰাম আৰু ৰাৱণত যেতিয়া যুদ্ধ হৈছিল যেতিয়া মহাভাৰত হৈছিল তেতিয়া মহাভাৰতৰ যেতিয়া ৰামায়ণৰ যুদ্ধ হৈছিল মহাভাৰতৰ যুদ্ধ স্বয়ং শ্ৰীকৃষ্ণ তাতে নিজে তাতে উপস্থিত আছিলে আৰু শ্ৰীকৃষ্ণৰ ৰথৰ ওপৰত স্বয়ং হনুমানজী আছিলে আৰু স্বয়ং ৰামায়ণৰ যুদ্ধৰ ৰাম আছিলে স্বয়ং তেওঁ এটা ভগৱান স্বৰূপ তাৰ পিছতো মানুহবোৰৰ ইয়াতে দুৰ্যোধনৰ জানো বুদ্ধি ভ্ৰষ্ট হৈ নাথাকিল ভীষ্ম পিতামহ গংগাপুত্ৰ আছিলে তেওঁ তথাপিও সৰসজ্জাত নাথাকিল জানো গতিকে মহাভাৰতৰ যুদ্ধ থকাৰ পিছত কৰ্ণৰ নিচিনা এজন বলৱান তেওঁৰ ইমানখিনি সক্ষম ইমান দক্ষ য'ত অৰ্জুনৰ নিচিনা হাজাৰটা অৰ্জুন আহিলে তেওঁক মাৰিব নোৱাৰিলে কিন্তু তাৰ পিছতো তেওঁক কৃষ্ণই চল কৰি মাৰিছিলে কৃষ্ণই এনেকুৱা জাগাত চল কৰিছে যাৰ কাৰণে তেওঁ নিজৰ কুল ধ্বংস কৰিব লগা হৈছিল গান্ধাৰীয়ে অভিশাপ দিব লগা হৈছিল আৰু সেই অভিশাপৰ ওপৰতে আজি যেনেকে মই উদাহৰণ এই কাৰণে দিছো এইবাৰ যদি হেমন্ত বিশ্ব শৰ্মাই হওক বাকী যিমানবোৰ পলিটিকেল পাৰ্টি হওক মই এটাই বিচাৰিম পলিটিকেল পাৰ্টি থাকক অসমত সাতটা থাকিবলৈ যিহেতু এইটো আমাৰ ডেমক্ৰেটিক কাণ্ট্ৰি বুলি কৈছে গতিকে ইয়াতে পলিটিকেল হবলৈ কিন্তু আমাৰ অসমক ভাল পোৱা জাতীয়তাবাদৰ প্ৰতিটো মানুহে আগুৱাই আহক তেওঁলোকে এমএলএ খেলক মোৰ বাধা নাই তেওঁলোকে খেলি পেলাই অসমৰ বিশাল স্বাৰ্থত অসমৰ স্বাৰ্থ ধৰক নহলে আজি অসমখন ধ্বংস হৈ যাব আৰু এইবোৰ যিবোৰ পলিটিকেল যিবোৰ তেওঁলোকৰ এক্টিভিটিজ আজি ভাল কালি বেয়া কালি যাব বিজেপিত কালি যাব কংগ্ৰেছত কালি যাব বেলেগ এটা দলত সেইটো নহব নহয় এজিপিত আজি এজিপি এটা এনেকুৱা দল যিটো দলে আজি বিজেপিক ছাপৰ্ট দিছে কিন্তু সেই এজিপিয়ে কিন্তু আজি অসমীয়াৰ জাতীয়তাবাদ যে ধ্বংস কৰিছিলে অসমীয়াৰ আজি যুৱ চামৰ পিঠি বেকা কৰিছিলে আৰু অসমীয়া আজি অসম যে আজি ভগনীয়া সেই একমাত্ৰ সেই এজিপি চৰকাৰৰ কাৰণে গতিকে মানুহখিনিয়ে অসমৰ জাতীয়তাবাদে চিন্তা কৰিব লাগে আৰু পলিটিকেলি এইবাৰ মই এষাৰ কথাই কম যদি জুবিনৰ ন্যায় দেৰি হয় আৰু ডাঙৰ কথা কি যিটো হেমন্ত বিশ্ব শৰ্মা তেওঁকে কিন্তু প্ৰতিজন মানুহে দোষী সাব্যস্ত কৰি আছে বাকী কাকো কৰি থকা নাই গতিকে এইষাৰ কথা তেওঁ বুজিব লাগে নহলে আশা কৰো যদি এইবাৰ দোষী সাব্যস্ত নোহোৱাৰ পিছতো তেওঁ যদি জালুকবাৰীত জিতে গৈ নহয়
তেতিয়াহ'লে অসমৰ জাতীয়তাবাদ নাই। কোনোবা এটা জাগাত আমাৰ এই বিশাল জনগণৰ স্বাৰ্থ জড়িত আছে, য'ত নিজৰ ঘৰখন খালি চলাব লাগে, তেতিয়াহ'লে এইটোক আমি চিধা চিধি কম যে অসম দিনে দিনে ধ্বংসমুখী হৈ আছে। নিশ্চয়কৈ ত্ৰিদীপ কলিতা ইতিমধ্যে সম্পূৰ্ণৰূপে স্পষ্ট ৰূপত কৈ গ'ল, মহাভাৰতৰ প্ৰসংগ উল্লেখ কৰিছে আৰু কণ্ঠশিল্পী খগেন গগৈ উল্লেখ কৰিছে যে জুবিন গাৰ্গে যদি ন্যায় নাপায় তেতিয়াহ'লে এখন মহাভাৰতৰ যুদ্ধ হ'ব বুলি তেখেতেও উল্লেখ কৰিছে। গতিকে মই ভাবো যে জুবিন গাৰ্গে এটা সঠিক ন্যায় পাওক, তাৰে কামনা কৰিছো। অনুষ্ঠানত শেষৰ সময়সীমা আহিছে, কিন্তু আজিৰ দিনটোত শেষৰটো প্ৰশ্ন মই আপোনাক কৰিব বিচাৰিম যে বীৰ লাচিত সেনাৰ কেইবাজনো নেতাক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। আজি মুখ্য সচিব ৰন্তুপানী ফুকনকো আটক কৰিছে। বীৰ লাচিত সেনা নামৰ এই সংগঠনটোক শেহতীয়াভাৱে ধন দাবী এনেধৰণৰ অভিযোগত অভিযুক্ত হৈছে। সংগঠনটোক লৈ কিবা ক'ব নেকি? বীৰ লাচিত সেনাকতো আপোনালোকেও দেখি থাকে বিভিন্ন সময়ত মাত মাতি থকা, আৰু এই বৰ্তমান সময়ত তেওঁলোকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আহিছে, যিকোনো সময়ত নিষিদ্ধ হ'ব পাৰে। এষাৰ কথা থাকে, মানুহে যদি যি জাগাত যদি পইচা লোভ থাকে নহয়, প্ৰথম যেতিয়া আলফা আহিছিলে তেতিয়া আলফাই জাতিৰ স্বাৰ্থ ধুনীয়াকে কাম কৰিছিলে। তাৰে মাজত কিছুমান অসমীয়া, যাক মই কওঁ কেঁকুৰাৰ বুকু খাই, মানে মাকৰ বুকু খাই জন্ম পোৱা জাতি এটাই, সেইটো হ'ল অসমীয়া জাতি। আৰু এই অসমীয়া জাতিৰ যিটো চৰিত্ৰ, হয়তো মই কোনোবা এটা জাগাত এই বীৰ লাচিত সেনাত তাতে দেখা পালো, কাৰণ তেওঁলোকৰ অভিযোগ আহিছে, তেওঁলোকৰ প্ৰমাণ আছে। এইখিনি নকৰি যদি তেওঁলোকে এষাৰ কথা চিন্তা কৰিলেহেঁতেন যে জুবিন গাৰ্গ যেতিয়া ঢুকালে নহয়, তেওঁৰ পকেটত 10,000 টকা নাছিলে, কিন্তু আজি জুবিন গাৰ্গক আজি বিশ্বই চিনি পায়। আজি মাইকেল জেকসনতকেও ফাৰ্ষ্ট ৰোড আছে, প্ৰথম স্থানত আছে। আৰু জুবিন গাৰ্গে যিখিনি কাম কৰিছিলে, আৰু সেই কামখিনিৰ নামটোৱে হ'ল মানৱতা। আৰু মানৱতাৰ স্থিত থাকিলে টকাৰ কোনো মূল্য নাই। আপুনি ক'ব বিচাৰিছে যে সংগঠনত নেতৃত্ব লোৱা লোকসকলে টকাৰ লোভত নাথাকে, এই ধৰণৰ অভিযোগ আহিবই নালাগে, কেৱল সামাজিক মূল্যবোধ ৰাখি মানৱতাৰ বাবে কাম কৰিলে জুবিন গাৰ্গৰ দৰে উদাহৰণ হ'ব পাৰিলেহেঁতেন বা পাৰিব এটা সংগঠন, কাৰণ তেওঁৰ ল'ৰা ছোৱালীও নাই। যেতিয়া আমাৰ গুপ্ত হত্যা হৈছিলে এজিপিৰ দিনত, যেতিয়া অসমীয়া যুৱচামবোৰ মৰিছিলে, আজি যে অসমীয়া যুৱচামত নিজে অসমত যে আমি ভগনীয়া, এই অসমৰ অসমীয়া আজি সঁচাকেই ভগনীয়া, সেই ভগনীয়া স্থানটো তেওঁ কেতিয়াবা জোৰ লগাব পাৰিলে, যোগ লগাব পাৰিছে জানো? আজি তেওঁ বাংলাদেশত থাকি আজি জুবিনক লৈ তেওঁ মন্তব্য দিয়াটো সঁচাই লজ্জাজনক। আৰু সেই মানুহখিনি তেওঁলোকৰ লগত বহি তেওঁলোকে পাৰ্টি কৰিছে, খাইছে, বহিছে, গতিকে তেওঁলোকৰ লগত এইবোৰ যে ঘনিষ্ঠ, এই ঘনিষ্ঠৰ যিটো কাৰণ, সেই কাৰণটো তেওঁলোকে আজিলৈকে ব্যাখ্যা কিয় কৰা নাই? তেওঁলোকৰ বংশগতৰ মানুহেই তেওঁলোকৰ লগত বিজনেছ কৰি আছে, আমি কৰা নাই আৰু আমি নকৰোঁ। আৰু নকৰাৰ কাৰণে এই জাতীয়তাবাদৰ বৃহৎ স্বাৰ্থত আপোনালোকে এই 5জন মানুহক যিমান দেৰি কৰিব, সিমানে অসমৰ অৱস্থাটো নেপাল আৰু কাশ্মীৰৰ নিচিনা হ'ব, যিখিনি মোৰ নিচিনা অসমীয়া এটা জাতীয়তাবাদ থকা অসমীয়া এটাই নিবিচাৰোঁ। আৰু কাৰণেহে মোৰ বিবেকেৰে আপোনালোকক বাৰে বাৰে এই ভাষাষাৰ কৈছোঁ, দ্য অনাৰেবল CM অফ আছাম। কাৰণ আপুনি কাশ্মীৰ আৰু নেপাল নোহোৱাটো মই কামনা কৰাৰ কাৰণে আপোনাক ৰিপিটেডলি কৈছোঁ, আপুনি যিমান সোনকালে গৃহ বিভাগ আপোনাৰ হাতত, আজি যেনেকৈ নহওক আপুনি যিমান সোনকালে এই ইয়াৰ যিটো দোষীক আপুনি সাব্যস্ত কৰে, ন্যায় সাব্যস্ত কৰে, যেনেকৈ নহওক সিমানে অসমৰ অস্তিত্ব স্বাভিমান আৰু শান্তি বিৰাজমান হ'ব। গতিকে আশা কৰোঁ যদি আপুনি অসমৰ CM হয়, অসমক শান্তি বিৰাজমান কৰে, আপুনি অতি সোনকালে 1-2 দিনৰ ভিতৰতে এই ন্যায়টো দিব লাগে। নহ'লে অসমখন অশান্ত কৰাৰ প্ৰথম মূলতে আপুনি, বাকী যিবোৰ মানুহে আজি জুবিন গাৰ্গক লৈ কথা মন্তব্য কৰিছে, তেওঁলোকক এষাৰ কথাই ক'ম, যোনেই নহওক সি যোনেই নহওক, পৃথিৱীৰ যোনেই নহওক, ৰজা কিন্তু জুবিন গাৰ্গ, অসমক পপুলাৰ জুবিন গাৰ্গে কৰিছে, আপোনালোকে কৰা নাই। গতিকে আপোনালোকৰ মন্তব্য ইয়াৰ কোনো অৰ্থ নাথাকে, আৰু আপোনালোকৰ কথাবোৰে আপোনালোকৰ আত্মসন্মান ধ্বংস কৰিছে। গতিকে আপোনালোকক সকলোকে, অসমবাসীক এষাৰ কথাই ক'ম, একগোট হৈ আত্মস্বাভিমান আৰু আমাৰ যিটো আত্মজ্ঞান, সেইখিনি ব্যৱহাৰ কৰি অসমৰ জাতীয়তাবাদ ধৰক, স্বাধীনতাৰ নাম লৈ আজি অসমখন ধ্বংসৰূপী কৰিছিলে, কোনে কৰিছিলে? আজি পৰেশ বৰুৱাহঁতে। গতিকে তেওঁলোকে পাৰিছে নেকি আজিলৈকে অসমখন জোন লগাব? গোটেই অসমক একগোট কৰিছে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্মক একগোট কৰা মানুহ এজন, তেওঁৰ আজি যিটো সমাধিস্থলী, সেইটো পুণ্যস্থান হৈ গ'ল, স্বৰ্গীয় আত্মাৰ পুণ্যস্থান। সেই জেগাটো মন্দিৰ হৈ থকা নাই, অসমৰ প্ৰতিটো জাগাৰ মানুহ তেওঁ তাতে আহি পেলাই প্ৰণাম কৰিছে, ধূপ জ্বলাইছে, চাকি জ্বলাইছে, আৰু অসমৰ একগোট হৈছে। কিন্তু সেই একগোটটো তেওঁ কৰিব পাৰিছে জানো? পোনপ্ৰথমে দ্য লিজেণ্ড অফ আছাম জুবিন গাৰ্গ আৰু দ্য হামিং কিং, তেওঁৰ বিদেশী আত্মা চিৰশান্তি কামনা কৰিলোঁ, যদিও তেওঁ এতিয়ালৈকে ন্যায় পোৱা নাই। কাৰণ লিজেণ্ডছ আৰ অলৱেজ লিজেণ্ডছ এণ্ড দে আৰ অলৱেজ ইউনিক এণ্ড দে আৰ অলৱেজ ইমৰ্টেল। যিহেতু তেওঁলোকে অমৰ, আৰু তেওঁলোকৰ কৰ্মৰ জৰিয়তে আজি অসমক শীৰ্ষশ্ৰেষ্ঠ স্থানত লৈ আহিলে। বিশ্বৰ 195খন কাণ্ট্ৰিৰ 195খন কাণ্ট্ৰিয়ে আজি অসমক চাৰ্চ কৰিছে বিকজ অফ জুবিন গাৰ্গ।
এই জুবিন গাৰ্গ যিটো সুপুত্ৰ আমাৰ অসমৰ, সেই ভূমিপুত্ৰই যিটো আজি অসমক দি গ'লে, অসমক চিৰশ্ৰেষ্ঠ স্থানত লৈ গ'লে, এই স্থানত লৈ যোৱাৰ কিন্তু গৰিহণা আৰু অৰিহণা হ'ল জুবিন গাৰ্গৰ। তো এই অসমকে আৰু চিৰশ্ৰেষ্ঠ স্থানত অনা জাগা এটা আজি আলফাত যিটো আজি পৰেশ বৰুৱা ডাঙৰীয়া, তেওঁ আচলতে আমাৰ পিতৃতুল্য, মোৰ পিতৃতুল্য হ'ব। কিন্তু তেওঁ আজি বাংলাদেশত থাকি অসমৰ অস্তিত্ব স্বাভিমানক তেওঁ এনেকৈ কোৱাটো আচলতে লজ্জাজনক। যেতিয়া আলফাৰ পৰা চালফাবোৰ হৈছিল, মানে পৰাজয় সৈনিকবোৰ হৈছিল, তেতিয়া তেওঁ ক'ত আছিলে? যেতিয়া আমাৰ গুপ্ত হত্যা হৈছিলে AGPৰ দিনত, যেতিয়া অসমীয়া যুৱচামবোৰ মৰিছিলে, আজি যে অসমীয়া যুৱচামত নিজে অসমত যে আমি ভগনীয়া, এই অসমৰ অসমীয়া আজি সঁচাকেই ভগনীয়া, সেই ভগনীয়া স্থানটো তেওঁ কেতিয়াবা জোৰ লগাব পাৰিলে, যোগ লগাব পাৰিছে জানো? আজি তেওঁ বাংলাদেশত থাকি আজি জুবিনক লৈ তেওঁ মন্তব্য দিয়াটো সঁচাই লজ্জাজনক। কাৰণ তেওঁ এজন পিতৃতুল্য, জুবিনৰো পিতৃতুল্য। গতিকে পিতৃতুল্য মানুহ এজন সেনেকুৱা এটা ভাষা, যোনে অসমক, মই তেওঁক বাৰে বাৰে কৈছোঁ, আলফাৰ নাম লৈ, স্বাধীনতাৰ নাম লৈ আজি অসমখন ধ্বংসৰূপী কৰিছিলে। কোনে কৰিছিলে? আজি পৰেশ বৰুৱাহঁতে। গতিকে তেওঁলোকে পাৰিছে নেকি আজিলৈকে অসমখন জোন লগাব? গোটেই অসমক একগোট কৰিছে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্মক একগোট কৰা মানুহ এজন। তেওঁৰ আজি যিটো সমাধিস্থলী, সেইটো পুণ্যস্থান হৈ গ'ল, স্বৰ্গীয় আত্মাৰ পুণ্যস্থান। সেই জেগাটো মন্দিৰ হৈ থকা নাই, অসমৰ প্ৰতিটো জাগাৰ মানুহ তেওঁ তাতে আহি পেলাই প্ৰণাম কৰিছে, ধূপ জ্বলাইছে, চাকি জ্বলাইছে আৰু অসমৰ একগোট হৈছে। কিন্তু সেই একগোটটো তেওঁ কৰিব পাৰিছে জানো? যিহেতু তেওঁ পাৰা নাই, অসমৰ নাম চিৰযুগমীয়া কোনে কৰিলে? জুবিন গাৰ্গে কৰিলে। গতিকে পৰেশ বৰুৱা ডাঙৰীয়া, তেওঁ পিতৃতুল্য বুলি তেওঁ বয়সত ডাঙৰ বহুত, তেওঁ কেতিয়াবা অসমৰ নাম চিৰযুগমীয়া কৰিব পাৰিলে জানো? যদি পাৰিলহেঁতেন তেওঁ বাংলাদেশত নাথাকিলহেঁতেন। তেওঁ আহক অসমত আহি পেলাই তেওঁ কথা কওক। তেওঁ পিতৃ হিচাপে কয়, তেওঁ আলফা হিচাপে কয়। তেওঁলোকে গ্ৰহণযোগ্য তেতিয়াই হ'ব যদি তেওঁলোকৰ আলফাৰ জেগাত যাই পেলাই চালফা নহ'লহেঁতেন। আজি চালফাবোৰে যে আজি তেওঁলোকে ধন সংৰক্ষণ বা তেওঁলোকে আৰ্নিং কৰিব পাৰিছে, বাকী অসমীয়াকেইটাই কিয় পৰা নাই? জানিব লাগিব। তেওঁ আজি বাংলাদেশত থাকিছে, তেওঁ ছিকিউৰ্ড আছে, তেওঁ ল'ৰা ছোৱালী কি কৰিছে সেইটো তেওঁ জানিব। কিন্তু তেওঁৰ দায়িত্ব আছিল অসমৰ যদি সুপুত্ৰ হয়, অসমত আহি পেলাই অসমৰ স্বাভিমান ধৰক। আৰু জুবিন গাৰ্গক কথা কোৱাৰ অধিকাৰ তেওঁৰ এই কাৰণে নাই, যি কথাই নকওক তেওঁৰ কথা অকান আৰু অতুল্য। কাৰণ সেই কথাখিনিৰ কোনো অৰ্থহীন হোৱাৰ কাৰণ এটাই, কাৰণ জুবিন গাৰ্গে অসমখনক বিশ্বত প্ৰসিদ্ধ কৰিলে, আমাৰ জাতীয়তাবাদ ধৰিলে। আৰু আলফাই কিন্তু আজিলৈকে জাতীয়তাবাদটো ধৰিব নোৱাৰিলে, কাৰণ তেওঁলোকে অসম স্বাধীনৰ কথা কৈছিল। পাৰিছে জানো? নাই পৰা। কিন্তু সেই অসমখনকে চিৰশ্ৰেষ্ঠ স্থানত অনা মানুহজনেই হ'ল জুবিন গাৰ্গ, দ্য হামিং কিং, যাৰ কোনো ল'ৰা ছোৱালী নাই, তেওঁৰ কিন্তু কোনো বংশ ধৰা নাই। কিন্তু অসমখনকে তেওঁ বংশ বুলি ভাবি, ল'ৰা ছোৱালী বুলি ভাবি অসমৰ নাম চিৰযুগমীয়া কৰিলে। সেই মানুহজনৰ, যিজন মানুহ টকা নাই, য'ত টকাক লৈ আজি এই গভৰ্ণমেণ্টে চিঞৰ বাখৰ কৰিছে, আৰু এই টকাক লৈ আজি গভৰ্ণমেণ্টে পপুলাৰিটি দেখি, আজি জুবিন গাৰ্গৰ পপুলাৰিটি দেখা পোৱাৰ পিছত যেতিয়া দেখিলে সমাধিস্থলৰ পপুলাৰিটি ইমান মানুহৰ সমাগম, তেতিয়া তেওঁলোকে এটা SOP দিলে। SOPটো দিয়াৰ আগতে কথাখিনি কি, সেইখিনি কি, হেমন্ত বিশ্ব শৰ্মা দ্য CM অফ আছাম তেওঁৰ প্ৰাইভেট প্ৰপাৰ্টি নেকি? অসমত জুবিন গাৰ্গ কি তেওঁৰ নেকি? জুবিন গাৰ্গ কি তেওঁ গৰিমা বাইদেউৰ নেকি? বৰ্তমান জুবিন গাৰ্গ অসমৰ স্বাভিমান, অসমৰ সুপুত্ৰ, অসমৰ অস্তিত্ব, আত্মসন্মান, গৌৰৱ আৰু অসমৰ স্থান 195খন কাণ্ট্ৰিত মানে পপুলাৰ কৰা মানুহজনেই হ'ল জুবিন গাৰ্গ, যোনে প্ৰকৃতি প্ৰেমী, প্ৰকৃতিক লৈ more than 40,000 গান গাইছিলে। 40 লেংগুৱেজ, ডিফাৰেঞ্চ অফ লেংগুৱেজত গান গোৱা মানুহ এজন, যোনে নিৰহ মানুহক নিজৰ পকেটত এটকা নাথাকাৰ পিছতো বেলেগক সহযোগিতা কৰিছে আৰু বেলেগক সহায় কৰিব হাত আগবঢ়াইছে। মানে তেওঁ দিয়াৰ অধিকাৰী, মানে তেওঁ ৰজা, আৰু ৰজা সদায় দিয়াৰ অধিকাৰী। সেই মানুহজনক এনেকুৱা কিছুমান তাচ্ছল্য মানৱ, যাৰ নেকি অহাকালি মৰিলে তেওঁৰ তাতে 10টা এটা মানুহ নহ'ব। মোক আজি এষাৰ কথা কওক, যিজন আমাৰ পৰেশ বৰুৱা ডাঙৰীয়া, তেওঁ যদি কেতিয়াবা ঢুকায়, তেওঁ ভালদৰেই জানে, কাৰণ তেওঁ আমাতকৈ বিজ্ঞ, বয়সত ডাঙৰ, তেওঁ মৰিলে কেইটা মানুহ হ'ব? সেই মানুহখিনি আহৰণ আৰু আৰ্নিং কৰিব পৰা মানুহজনে, অৰ্জন কৰিব পৰা মানুহজনে হ'ল জুবিন গাৰ্গ। গতিকে সেই মানুহজনক আপোনালোকে বক্তব্য দিব, তেওঁক ছুইচাইডৰ কথা কয়, টেণ্ডেঞ্চি কয়, এই কয়, সেই কয়, এইবোৰ আপোনালোকে একদম অৰ্থহীন আৰু একদম কয় যে অসমীয়া জাতিটো হ'ল কেঁকুৰাৰ জাত, এজনকো মানে কেঁকুৰা, মানে নিজৰ মাকৰ বুকু খাই জন্ম লোৱা জাতি। সেই জাতিটোৰ প্ৰমাণ দিলে আজি পৰেশ বৰুৱা ডাঙৰীয়া। কাৰণ জুবিন গাৰ্গক লৈ কম্প্ৰমাইজ নহয়। আপুনি যদি কম্প্ৰমাইজ কৰিব যায়, তাৰমানে আপুনি জাতীয়তাবাদ বিক্ৰী কৰি আছে। হেমন্ত বিশ্ব শৰ্মাই যদি কম্প্ৰমাইজ কৰিব যায়, SOP দিছে, ভাল কথা। যদি SOPটো দিয়াৰ নিচিনা, যিমান সোনকালে SOP দিলে, মদ খোৱাৰ কাৰণে দিছে, মদৰ বিপণীবোৰ চববোৰ বন্ধ কৰি কেলে নিদিয়ে?
হিন্দু গভৰ্ণমেণ্ট বোলে এইটো হিন্দু গভৰ্ণমেণ্টে মদ বিক্ৰী কৰে নেকি শাস্ত্ৰত 5টা শ্ৰেষ্ঠ পাপৰ এটা পাপ হ'ল খুৰাপান কৰা এই খুৰাপাই কৰা ব্যৱসায়টো তেওঁলোকে যদি মদ বিক্ৰী কৰিবৰ কাৰণে অৰ্ডাৰ কৰিব পাৰে লাইচেঞ্চ দিব পাৰে তেতিয়াহ'লে মানুহে মদ খাই যোৱাতে তাত তেওঁলোকৰ হোম ডিপাৰ্টমেণ্ট কি কৰি আছে গৃহ বিভাগ কোনে চাই আছে পুলিচৰ কাম কি তেওঁলোকৰ দায়িত্ব হ'ল সমাধিস্থলটো পুণ্য পৰিৱেশত ৰাখা তাতে এটা জাগাত 100টা পুলিচ কিয় নিদিলে তেওঁক যেতিয়া লৈ এই যে সাধাৰণ মানুহ এটা আচলতে এটা ভাষা থাকে নহয় যিটো আচলতে এই সিদ্ধাৰ্থ শৰ্মা যিটো চুৰ মানে চুৰ বুলি ক'ব লাগিব কাৰণ এই মানুহৰ পৰা টকাই শ্ৰেষ্ঠ বুলি ভাবিছিলে আজি সেইকাৰণে সেই কাৰাগাৰৰ পিছত আছে আৰু অসমবাসীয়ে তেওঁক লেইলেই চেইচে কৰিছে কাৰণ অসমত তেওঁ কাৰাগাৰৰ পৰা ওলালেও মৰিল নোলালেও মৰিল গতিকে সেই মানুহজনে অকল টকাক লৈ দৌৰিছিলে আৰু জুবিনক যেতিয়া কোনোবাই লগ ধৰিব গৈছিলে তেওঁ লগ ধৰিব দিয়া নাছিলে তেওঁ নিজৰ স্বাৰ্থ লোভটো পূৰণ কৰিব বিচাৰিছিলে ঠিক তেনেদৰে লগ ধৰিব নোৱাৰে ঠিক তেনেদৰে এই এছঅপিটো হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিয়াৰ অৰ্থটো এটাই যে তেওঁ জুবিন গাৰ্গৰ যিটো পপুলাৰিটি সেইটো হ্ৰাস কৰিব বিচাৰিছে কাৰণ হেমন্ত বিশ্ব শৰ্মাই বুজি পালে যে টকা কেতিয়াও শ্ৰেষ্ঠ হ'ব নোৱাৰে টকাই কেতিয়াও মানুহক শ্ৰেষ্ঠতা প্ৰদান নকৰে অমৰত্ব প্ৰদান নকৰে সেইকাৰণে যিমান পাৰে পলিটিকেলি তেওঁলোকে অসমখন ধ্বংস কৰিব বিচাৰিছে আৰু অসমৰ যিটো পপুলাৰ এই যে স্থান মই বাৰে বাৰে কৈছোঁ যিটো পপুলাৰিটি আজি অসমৰ কাৰণে আমাৰ জুবিন গাৰ্গে আনিলে দ্য হামিং কিং দ্য লিজেণ্ড আমাৰ যিটো সোল অফ আসাম সেইখিনি কৰ্ম হেমন্ত বিশ্ব শৰ্মাই কৰিব পাৰিব নেকি কুৱেশ্যন তেওঁ কাৰণ তেওঁ অসমখন ধাৰুৱা কৰিছে 2,00,000 কোটি টকাৰে তেওঁ ভাৰতবৰ্ষত আজি বিজেপি গভৰ্ণমেণ্ট শীৰ্ষস্থানত আছে ভাৰতবৰ্ষক লোনত স্থাপিত কৰাৰ কাৰণে কাৰণ বাংলাদেশ আৰু পাকিস্তানতকৈ লোন আমাৰ ইণ্ডিয়াৰ বেছি গতিকে এইটো লজ্জিত বেপাৰ আৰু অসমক লৈ যোনেই পলিটিক্স কৰিব জুবিন গাৰ্গক লৈ তেওঁলোকৰ অস্তিত্ব স্বাভিমান এই যে ব্ৰহ্মপুত্ৰ যিটো ধাৰ আমাৰ অসমীয়া আমাৰ আত্মসন্মান আমি যিটো স্বাভিমান জাতীয়তাবাদ এই জাতীয়তাবাদে তেওঁলোকক উটুৱাই লৈ যাব কাৰণ এইবাৰ জুবিন গাৰ্গৰ অৰ্থ এটাই জুবিন গাৰ্গৰ ন্যায় পোৱা মানেই হ'ল অসমৰ স্বাভিমান অসমৰ জাতীয়তাবাদ অসমৰ মৰম আৰু অসমৰ আত্মসন্মান এই তিনিটা বস্তু ৰক্ষা যদি এইবাৰ ৰক্ষা নহয় যেনেকৈ কয় আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলৈ যাব ইষাৰ ভাষা আছিলে আমাৰ ভূপেন হাজৰিকাদেউ হয়নে নহয় যদি ঠিক সেই ভাষাষাৰ আজি প্ৰযোজ্য হৈছে আৰু এই কিছুমান সাধাৰণ পলিটিচিয়ান যিবোৰে অসমখন বিক্ৰী কৰি খাইছে 2,000 কোটি টকা লোন বুজিব লাগে অসমবাসীয়ে হিতাধিকাৰী অকল যদি আঁচনি ল'লেই অসমত মানুহ চিৰযুগমীয়া হ'লহেঁতেন জুবিন গাৰ্গৰ লগত 10,000 টকা এটা নাথাকা মানুহ ল'ৰা ছোৱালী নাথাকা মানুহ তেওঁ কেনেকৈ বিশ্বত প্ৰসিদ্ধ মানুহ হ'ল লিজেণ্ড হ'ল আৰু অসমৰ নাম তেওঁ বিশ্বত কেনেকৈ উজ্বলালে জানিব লগা কুৱেশ্যন গতিকে পৰেশ বৰুৱা ডাঙৰীয়া সেইটো মই কথাষাৰ কৈছোঁ যেতিয়া তেওঁ তাচ্ছল্য মন্তব্য নকৰে নিজৰ যিখিনি আত্মসন্মান আছে কেঁকুৰাৰ বুকু খাই জন্ম পোৱাৰ নিচিনা সেই চৰিত্ৰটো প্ৰকাশ নকৰে আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্য CM অফ আসাম মাননীয় মই বাৰে বাৰে কৈছোঁ ডাঙৰ চেয়াৰত বহিলে ৰজা হ'ব নোৱাৰে এইষাৰ কথা মই এই কাৰণে কৈছোঁ ইয়াৰ অৰ্থ এটাই যেনেকৈ জাপানৰ মানুহে ভাৰতবৰ্ষক বেয়া পায় ভাৰতবৰ্ষৰ ইতিহাসক সদায় তেওঁলোকৰ স্কুলত পঢ়িব দিয়ে কিন্তু সেইটো সতৰ্কবাণী হিচাপে কাৰণ ভাৰতৰ মানুহে যেতিয়া আমাৰ ইংৰাজে আমাক শাসন কৰিছিলে 100 বছৰ তেতিয়াও 30 কোটি মানুহ আছিলে কিন্তু 30 কোটি মানুহ থকাৰ পিছতো আজি জালিয়ানাবাগত যিবোৰ মানুহ হত্যাকাণ্ড হৈছিলে কৰ্ণেল ডায়াৰে যিটো কৰিছিলে তাত কিন্তু হত্যা কৰাৰ মানুহখিনিক যিখিনি মানুহ মাৰিছিলে ভাৰতীয় তাত কিন্তু ট্ৰিগাৰত হাত লগোৱা মানুহ আমাৰ ভাৰতীয় আছিলে গতিকে সেই ভাৰতীয় মানুহখিনিয়ে যেতিয়া ভাৰতীয়কে মাৰিব পাৰে গতিকে এনে এটা স্থানত এই অসমত কিছুমান আজি পালি পহৰি যিবোৰ আজি ৰাজত্ব ভাল লৈছে বা অসমৰ বাহিৰত থাকিছে নাম অসমীয়াত দিছে থাকে বাংলাদেশত সেইটো কথা ক'লে নহ'ব কাৰণ অসমৰ জাতীয়তাবাদ ৰখা মানুহজনেই হ'ল জুবিন গাৰ্গ গতিকে সেইকাৰণে যিহেতু জাপানে আমাক বেয়া পায় বেয়া পোৱাৰ কাৰণ এটাই কাৰণ আমি আমাৰ ভৰিত নিজে কুঠাৰ মাৰোঁ গতিকে আপোনালোকে এই কামটো নকৰিব কাৰণ এই কাৰণে নকৰিব আপোনালোকে একো কৰিব নোৱাৰে আলফাৰ নাম লৈ পেলাই এতিয়ালৈকে প্ৰফুল্ল কুমাৰ মহন্ত যোনে আজি গুপ্ত হত্যা কৰিছিলে ধৰি ৰাখিব পাৰিছে জানো ৰাখিব তেওঁক আজিলৈকে জীৱিত আছে তেওঁক কিয় একো নকৰিলে যোনে যুৱচাম ধ্বংস কৰিলে আমাৰ আৰু এই যে অসমখন যে ধ্বংস কৰিলে লোন লৈ পেলাই আজি কংক্ৰিট কৰি দিলে অসমখন এই যে হেমন্ত বিশ্ব শৰ্মাই এই জাতীয়তাবাদৰ যিটো চৰিত্ৰ তেওঁ ইমান আমাৰ ডাঙৰ এটা লিজেণ্ড তেওঁক আনাতে তেওঁ লাগেজত লৈ আহিছে তেওঁ এখন চাৰ্টাৰ ফ্লাইটত আনিব নোৱাৰিলে ডেড বডিটো তেওঁ আনাৰ পিছত তাচ্ছল্য মন্তব্য কৰিছিলে যে তেওঁ আহাৰ লগে লগে এটা মাত্ৰ ৰাতিপুৱা 6টা বজাত ঘৰত যাব ৰাতিপুৱা 7টাৰ পৰা গধূলি 7টালৈকে পুষ্পাঞ্জলি দিব শ্ৰদ্ধাঞ্জলি দিব তাৰ পিছদিনাখনে তৎকাল তেওঁক জ্বলাই দিব সোণাপুৰত পাৰিছে জানো প্ৰতিটো বস্তুতে তেওঁ বিফল হৈছে আৰু লজ্জিত তেওঁ লজ্জিতৰ কাৰণ এটাই
কাৰণ তেওঁ বুজি পাইছে এইবাৰ অসমীয়াৰ যিটো সোঁত, যিটো আমাৰ ব্ৰহ্মপুত্ৰৰ ধাৰ, সেই ধাৰটো তেওঁ এইবাৰ অতি যাব বুলি তেওঁ ভালদৰে জানে। গতিকে সেইখিনি কথাই মই দুটা কথা ক'ব পাৰিম। আজি হেমন্ত বিশ্ব শৰ্মাকে হওক বা পৰেশ কুমাৰ ডাঙৰীয়াকে হওক, গতিকে তেওঁ অসমখন বিক্ৰী কৰিব যেতিয়া তেওঁলোকে নিবিচাৰে, কাৰণ অসমক চিৰযুগমীয়া আৰু শান্তি প্ৰতিষ্ঠা জুবিন গাৰ্গে কৰিলে, আপোনালোকে কৰিব পৰা নাই আৰু আপোনালোকে নোৱাৰেও, কাৰণ আপোনালোকে হ'ল টকালোভী মানুহ হয়তো, নহ'লে আজি পৰেশ বৰুৱা ডাঙৰীয়া আপুনি এনেকুৱা এটা ভাষা নকলেহেঁতেন। যোনে অসমক চিৰযুগমীয়া কৰিছে তেওঁক আপোনালোকে সেনেকুৱা ভাষা কোৱাটোতে এটা ডাঙৰ পলিটিক্স সোমাই থাকে। ন্যায় যাত্ৰা বুলি কাক কয়? তেওঁ যেতিয়া বাকীবোৰ মানুহ যিবোৰ পালি পহৰি কিছুমান মাটিৰ দালাল, এইবোৰ দালাল সেইবোৰ দালালক যেতিয়া এনকাউণ্টাৰ কৰিছিলে, 3,70,00,000 মানুহ অসমত, মই ৰিপিট কৰিছোঁ 3,70,00,000, সেই যিটো জাতীয়তাবাদৰ ভিৰ, জাতীয়তাবাদৰ যিটো মনৰ যিটো ক্ষোভ, যিটো গভীৰতাৰে নীৰৱৰে তেওঁলোকে তেওঁক স্পৰ্শ বা দেখি আছে, তেওঁক চকু দিছেতো হেমন্ত বিশ্ব শৰ্মা, এই 3,70,00,000 মানুহৰ জাতীয়তাবাদৰ স্বাৰ্থত তেওঁ এই 4টা বা 5টা মানুহক এনকাউণ্টাৰ কিয় কৰিব নোৱাৰিলে? তেওঁলোকে যে ইমান এনকাউণ্টাৰ কথা কয়, ইমান পইচাৰ কথা কয়, ইমানবোৰ যে আজি ব্ৰিজ বনাইছে, ইমান বিজনেছ কৰিছে, কিন্তু তেওঁ বাৰে বাৰে কৈছে আমাৰ বিজেপি চৰকাৰ, মই কৰিম, মই মানে কি? আপোনাকে আমাৰ টেক্সৰ পৰা আপুনি দৰমহা লৈ আছে, আৰু আপুনি কয় আপুনি চবতকৈ শক্তিশালী মানুহ ভাৰতবৰ্ষৰ, এয়ে শক্তি নেকি? জাতীয়তাবাদ যোনে ধৰিলে, যিখন অসমৰ আপুনি CM, আপোনাক এটা হ'লেও মানুহে কম চিনি পায়, কিন্তু বিশ্বত আজি চবতকৈ পপুলাৰ মাইকেল জেকছনতকৈ ওপৰত হ'ল আজি জুবিন গাৰ্গ। সেই মানুহজনক বিশ্বত নিচিনা মানুহ নাই, আৰু আপোনাক কিন্তু চিনিব লগা হ'লে আপোনাক এটা ডেজিগনেশ্যন দিব লাগিব। গতিকে অসমখন পপুলাৰ আপুনি কৰা নাই, অসমখন পপুলাৰ কৰিলে জুবিন গাৰ্গে, দ্য লিজেণ্ড অফ আছাম, আৰু আপুনি অসমখন ধাৰুৱা কৰিছে। গতিকে আপুনি ইমান লজ্জিত কেলে? এষাৰ কথা সদায় মনত ৰাখিব লাগে, ন্যায় আৰু ধৰ্ম প্ৰতিষ্ঠা কৰিব লগা হ'লে আপুনি সদায় কৰ্ম ভাল কৰিব লাগিব, আৰু ন্যায় আৰু ধৰ্মত এষাৰ কথা সদায় থাকে। প্ৰফুল্ল কুমাৰ মহন্তক চাওক কি অৱস্থা, তেওঁ মৰা নাই, কিন্তু তেওঁ মৰাতকৈ এটা বেলেগ ধৰণৰ এটা অৱস্থা, তেওঁ যিটোক আমি লজ্জিত বুলি ক'ম বা লজ্জাজনক অৱস্থা। গতিকে টকাই শ্ৰেষ্ঠ হ'ব নোৱাৰে, ল'ৰা ছোৱালী জন্ম দিলেই বংশ হ'ব নোৱাৰে, সেইষাৰে কথা মই আপোনাক বাৰে বাৰে ৰিপিট কৰিম। আৰু এই যে আপোনালোকে যিটো ৰেলী কৰিছে, ৰেলীটো আপোনালোকৰ এইটো হাই পলিটিকেল এক্টিভিটিজ, কাৰণ আপোনালোকে ন্যায় দিব পৰা নাই, আৰু আপোনালোকে কথাবোৰ SOPৰ জৰিয়তে হওক, আপোনালোকৰ ৰেলীৰ জৰিয়তে হওক, আপোনালোকে এই কথাবোৰ আচলতে এটা বেলেগ এটা ৰাস্তা দিব বিচাৰিছে। জুবিন গাৰ্গক আপোনালোকে কেনেকৈ ন্যায় নিদিয়ে, বা আপোনালোকে এনেকুৱা এটা দেখাব বিচাৰিছে। মই সিদিনাখনো কৈছোঁ, আজিও কৈছোঁ, দুদিন পিছত হয়তো এইকেইটা মানুহ উপায়বিহীন হ'ব। 3,70,00,000 মানুহ তাতে জেলত থাকিলেও মৰিল, নাথাকিলেও মৰিল। এই মানুহখিনিৰ জৰিয়তে তেওঁলোকে দুদিন পিছত তেওঁলোকক ছুইচাইড কৰাই দিব, বা ছুইচাইড কৰা বুলি এটা নোট লিখি দিব, দি ক'ব যে আমি দোষী নাছিলোঁ। সেইখিনিকে অসমবাসীক দেখাব যে অসমবাসীৰ কাৰণে এই মানুহখিনিয়ে ছুইচাইড কৰিব লগা হ'ল, এওঁলোকে দোষী নাছিলে। কাৰণ আমাৰ লগত এই মানুহখিনি আজি শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মা, তেওঁলোকে আমাৰ লগত অতপ্ৰীত জড়িত নহয়তো, জড়িত তেওঁলোকৰ লগত, হেমন্ত বিশ্ব শৰ্মাহঁতৰ লগত জড়িত। আৰু সেই মানুহখিনি তেওঁলোকৰ লগত বহি তেওঁলোকে পাৰ্টি কৰিছে, খাইছে, বহিছে। গতিকে তেওঁলোকৰ লগত এইবোৰ যে ঘনিষ্ঠ, এই ঘনিষ্ঠৰ যিটো কাৰণ, সেই কাৰণটো তেওঁলোকে আজিলৈকে ব্যাখ্যা কিয় কৰা নাই? তেওঁলোকৰ বংশগতৰ মানুহেই তেওঁলোকৰ লগত বিজনেছ কৰি আছে, আমি কৰা নাই, আৰু আমি নকৰোঁ। আৰু নকৰাৰ কাৰণে এই জাতীয়তাবাদৰ বৃহৎ স্বাৰ্থত আপোনালোকে এই 5জন মানুহক যিমান দেৰি কৰিব, সিমানে অসমৰ অৱস্থাটো নেপাল আৰু কাশ্মীৰৰ নিচিনা হ'ব, যিখিনি মোৰ নিচিনা অসমীয়া এটা জাতীয়তাবাদ থকা অসমীয়া এটাই নিবিচাৰোঁ। আৰু কাৰণেহে মোৰ বিবেকেৰে আপোনালোকক বাৰে বাৰে এই ভাষাষাৰ কৈছোঁ, দ্য অনাৰেবল CM অফ আছাম, কাৰণ আপুনি কাশ্মীৰ আৰু নেপাল নোহোৱাটো মই কামনা কৰাৰ কাৰণে আপোনাক ৰিপিটেডলি কৈছোঁ। আপুনি যিমান সোনকালে গৃহ বিভাগ আপোনাৰ হাতত, আজি যেনেকৈ নহওক আপুনি যিমান সোনকালে এই ইয়াৰ যিটো দোষীক আপুনি সাব্যস্ত কৰে, ন্যায় সাব্যস্ত কৰে, যেনেকৈ নহওক সিমানে অসমৰ অস্তিত্ব স্বাভিমান আৰু শান্তি বিৰাজমান হ'ব। গতিকে আশা কৰোঁ যদি আপুনি অসমৰ CM হয়, অসমক শান্তি বিৰাজমান কৰে, আপুনি অতি সোনকালে 1-2 দিনৰ ভিতৰতে এই ন্যায়টো দিব লাগে, নহ'লে অসমখন অশান্ত কৰাৰ প্ৰথম মূলতে আপুনি বাকী যিবোৰ মানুহে আজি জুবিন গাৰ্গক লৈ কথা মন্তব্য কৰিছে, তেওঁলোকক এষাৰ কথাই ক'ম, যোনেই নহওক সি যোনেই নহওক, পৃথিৱীৰ যোনেই নহওক, ৰজা কিন্তু জুবিন গাৰ্গ, অসমক পপুলাৰ জুবিন গাৰ্গে কৰিছে, আপোনালোকে কৰা নাই। গতিকে আপোনালোকৰ মন্তব্য ইয়াৰ কোনো অৰ্থ নাথাকে, আৰু আপোনালোকৰ কথাবোৰে আপোনালোকৰ আত্মসন্মান ধ্বংস কৰিছে। গতিকে আপোনালোকক সকলোকে অসমবাসীক এষাৰ কথাই ক'ম, একগোট হৈ আত্মস্বাভিমান আৰু আমাৰ যিটো আত্মজ্ঞান, সেইখিনি ব্যৱহাৰ কৰি অসমৰ জাতীয়তাবাদ ধৰক, জয়াই অসমৰ ধ্বনিটো যেতিয়া চিৰযুগমীয়া হৈ থাকে, নহ'লে অসম ভগনীয়া হৈ গৈছে। আৰু গতিকে সকলোৱে আগবাঢ়িব লাগে, আৰু আগবাঢ়ি ইয়াক ন্যায়ৰ কাৰণে আগবাঢ়িব লাগে। জয়াই অসম, জয় জুবিন।